আপোনালোকেও হয়তো ডিএমইৰ ফৰ্ম ফিল আপ কৰিলে আৰু আমাৰ তাত অহা মেছেজবোৰৰ ভিতৰত এটি কমন মেছেজ হৈছে ডিএমইৰ জেনেৰেল ছায়েন্সখনৰ কাৰণে প্ৰিপাৰেশ্যন ক'ৰ পৰা কৰিব। আপোনালোকে হয়তো ডিএমইৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰত ছায়েন্সৰ কুৱেশ্যনবোৰো দেখিছে। এতিয়া আৰু চিন্তা কৰি নাথাকিব, ই কুহিপাতে ডিএমইৰ এটি কম্প্ৰিহেনচিভ বেটচ ষ্টাৰ্ট কৰিছে, য'ত আপোনালোকে জেনেৰেল ছায়েন্সখনৰ লগতে গোটেইকেইটা ছাবজেক্টৰ গাইডেন্স লাভ কৰিব। আৰু খুব ইম্পৰ্টেণ্ট, এই বেটচটোত আপোনালোকক অসমীয়া আৰু ইংৰাজী দুটা মাধ্যমতে পঢ়োৱা হ'ব। আৰু এই বেটচটোত আপোনালোকে 5টাকে ফুল লেন্থ মক টেষ্ট লাভ কৰিব। সবিশেষ জানিবৰ কাৰণে তলত দিয়া নম্বৰ দুটাত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আই হোপ আটাইয়ে ভালে আছে আৰু ভালকে পঢ়া শুনা কৰি আছে। যিহেতু পৰীক্ষা আহি আমাৰ ওচৰ পালে, আপোনালোক বিশেষকে ডিএমই আৰু আসাম পুলিচৰ কেণ্ডিডেটছখিনিৰ কাৰণে কৈছো, পৰীক্ষা আহি ওচৰ পালে, গতিকে প্ৰস্তুতি নিশ্চয় চলাই আছে। বহুতে ক্লাছেছ বিচাৰি আছিলে, ছাৰ এইটো ক্লাছ কেতিয়া আহিব, সেইটো ক্লাছ কেতিয়া আহিব বিচাৰি আছিলে, আৰু সেইকাৰণে আজি গ্ৰামাৰৰ কিছু কুৱেশ্যনছ প্ৰেক্টিচ কৰিম বুলি ভাবিছো আপোনালোকৰ লগত। ডেংলিং মডিফায়াৰ্ছ থাকিব আৰু বেলেগ বেলেগ কুৱেশ্যনছ থাকিব। টোটেল 30টামান কুৱেশ্যন আমি প্ৰেক্টিচ কৰিম। টোটেল 30টামান কুৱেশ্যন প্ৰেক্টিচ কৰিম আৰু আনচাৰৰ লগতে এক্সপ্লেনেশ্যনো থাকিব। গতিকে চিন্তা কৰিব নালাগে, আনচাৰৰ লগতে এক্সপ্লেনেশ্যনো থাকিব, কোনটো আনচাৰ হয় আৰু কিয় হয় আমি সেয়াও ডিছকাছ কৰিম। গোটেইখিনি বস্তু আপোনালোকক কম আজি। গতিকে প্ৰেক্টিচ ছেটটো আৰম্ভ কৰোঁ আহক। ইয়াৰ পিছত আৰু এটা বা দুটা প্ৰেক্টিচ ছেট আহিব। ইয়াৰে পিছৰ ক্লাছ কেইটাও চাব। যদি প্ৰথমবাৰ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আপোনালোক আটাইকে স্বাগতম জনাইছো এই কুহিপাঠৰ আন এটা ভিডিঅ'লে। নমস্কাৰ, মই ইমন, আপোনালোকৰ ইংলিছ টিচাৰ, আৰু আমি ইংলিছ গ্ৰামাৰৰ কিছু কুৱেশ্যনছ আজি প্ৰেক্টিচ কৰিম। আৰু আমাৰ প্ৰথম যিটো শিতান আজি প্ৰেক্টিচৰ কাৰণে, সেই শিতানটোত ডেংলিং মডিফায়াৰ্ছ আছে। মডিফায়াৰ্ছ মানে আপোনালোকে বহুতে হয়তো গম পায়, বহুতে গম নাপায়, কাৰণ এইটো বস্তু ইউজুৱেলি কি কৰা নাযায়, ইউজুৱেলি প্ৰেক্টিচ কৰা নাযায়। এইবিলাক বস্তু এটা ইম্পৰ্টেণ্ট বস্তু হয়, আৰু এনেকুৱা বস্তু কুৱেশ্যন আহিব পাৰে। ডেংলিং মডিফায়াৰ্ছটো এটা এনেকুৱা বস্তু যে এটা চেণ্টেন্স দিয়া থাকিব, চেণ্টেন্স এটা দিয়া থাকিব জাষ্ট লাইক দিছ। ইয়াৰে পৰা আমি কি কৰিব লাগে, এটা মডিফায়াৰ উলিয়াব লাগে বিচাৰি, যে কেনেকুৱা ধৰণৰ চেণ্টেন্স দি আমি এই চেণ্টেন্সটো ৰিপ্লেচ কৰিব পাৰো, বা ইয়াক বুজাবৰ কাৰণে আমি বেলেগ কি চেণ্টেন্স ব্যৱহাৰ কৰিব পাৰো, তেনেকুৱা এটা চেণ্টেন্স ইয়াৰ পৰা চুজ কৰিব লাগিব। এমচিকিউজে হয়। চ' চাওক, while studying at night, while studying late at night, coffee keeps me awake. মানে মই যেতিয়া ৰাতি দেৰিলৈকে পঢ়ি থাকো, কি কৰো, কফিয়ে মোক জগাই ৰাখে। তাৰমানে টোপনি যাবলৈ নিদিয়ে। এতিয়া মই ৰাতিপুৱাই ৰাতি মাত্ৰ 2 ঘণ্টামান সময় শুই পেলাই ৰাতিপুৱাই ক্লাছ কৰিবৰ কাৰণে আহিছো। মোক কিহে জগাই ৰাখিছে? কফিয়ে জগাই ৰাখিছে। কাঢ়াকে একাপ কফি খাই পেলাই আহিছো, ব্লেক কফি। ঠিক আছে? while studying late at night, যেতিয়া ৰাতি দেৰিলৈকে পঢ়ো, coffee keeps me awake। এটা কৈছে no error, বাক্যটোত কোনো ভুল নাই। তাৰপিছত আছে while studying late at night, I rely on coffee to stay awake। মানে কি, মই কফিৰ ওপৰত নিৰ্ভৰ কৰো যাতে মই জাগি থাকিব পাৰো। অপশ্যন বি চিত কি দিয়া আছে, while coffee keeps me awake, I study late at night। বস্তুটো উল্টা কৰি দিলে। উল্টা কেনেকে হ'ল, যে যেতিয়া মোক কফিয়ে জগাই ৰাখিব পাৰে, তেতিয়াহে মই কি কৰিব পাৰো, ৰাতি পঢ়িব পাৰো বুলি কৈছে। নহয়, মই সদায় পঢ়ো, আৰু পঢ়িবৰ কাৰণে মই কি কৰো, কফিৰ ওপৰত ডিপেণ্ড কৰো। কফি while studying late at night keeps me awake। এতিয়া বস্তুটো মিনিংটো এনেকুৱা হৈ গ'ল যে কফিয়ে কি কৰে, মোক জগাই ৰাখে while studying late at night। যে ৰাতি দেৰিলৈকে পঢ়া বস্তুটো কি, কফিয়েহে যেন ৰাতি দেৰিলৈকে পঢ়ে, তেনেকুৱা দেখা হৈ গ'ল বাক্যটো। চ' মডিফায়াৰ্ছত কি থাকিব লাগিব, বাক্যটো আমি কাৰেক্টলি ক'ব পাৰিব লাগিব। চ' নো এৰৰটো নহয় বাৰু, কি কফি while studying late at night keeps me awake হৈ গ'ল। তাৰমানে অৰ্থটো উল্টা হৈ গ'ল। যেতিয়া কফিয়ে ৰাতি দেৰিলৈকে পঢ়ে, তেতিয়া মোক সি জগাই ৰাখে, তেনেকুৱা হ'ল। ৰাইট? উল্টা হৈ গ'লে নহ'ব। চ' এইটো আমাৰ ইয়াতে কাৰেক্ট আনচাৰ। কি while studying late at night, যেতিয়া ৰাতি দেৰিলৈকে পঢ়ো, কাৰ কথা কৈছে? মোৰ কথা কৈছে। আই আহি যোৱা মাত্ৰকে বুজিলো যে মই কি, studying late at night পঢ়ি থকা মানুহটো কোন আছিলে? মই আছিলো। I rely on coffee to stay awake। মই কফিৰ ওপৰত নিৰ্ভৰ কৰো যাতে মই কি কৰিব পাৰো, জাগি থাকিব পাৰো। ঠিক আছে? সেইটোৱে। চ' ইয়াৰে আনচাৰটো আমি পাই গলো, অপশ্যন বি হৈ যাব। ঠিক আছে? এক্সপ্লেনেশ্যন দিয়া আছে, while studying late at night, I rely on coffee to stay awake। কিহৰ কাৰণে? The original sentence wrongly suggests that coffee is studying। অৰিজিনেল চেন্টেন্সটোৱে কি সাজেষ্ট কৰিছে ইয়াতে, while studying late at night, coffee keeps me awake। অৰ্থটো এনেকুৱা বুজাইছে, যেতিয়া কফিয়ে কি কৰে, ৰাতি দেৰিলৈকে পঢ়ি থাকে, তেতিয়া মোক জগাই ৰাখে। গতিকে অৰ্থটো কোনটোত ভালকে বুজাইছে, অপশ্যন বি টোত যিটো আছিলে সেইটোৱে বুজাইছে। চ' মডিফায়াৰ্ছৰ কাম এইটোৱে, যে যিটো ভুল আছে সেই ভুলটো বিচাৰি উলিয়াই আমি কি কৰিব লাগে, কাৰেক্টলি চেন্টেন্সটো তাতে লিখিব লাগে। এক্সপ্লেনেশ্যন এটা দিয়া হৈছে যে অৰিজিনেল চেন্টেন্সটোত ভুলকে ষ্টেটমেন্ট দিয়া হৈছে, দ্য কাৰেক্ট ভাৰ্জন মেক্স ইট ক্লিয়াৰ দ্যাট আই এম ষ্টাডিং। কোনটো ক্লিয়াৰ হ'ব লাগে, যে মই পঢ়ি আছো। কফিয়ে পঢ়ি থকা নাই। পঢ়ি থকা সময়ত কফিয়ে মোক জগাই ৰাখে বুলি ক'লে কি হ'ব, যে কফিয়ে যেতিয়া পঢ়ি থাকে তেতিয়া সি মোক জগাই ৰাখে, তেনেকুৱা হ'ব। অৰ্থটো কি হ'ব লাগে, যেতিয়া পঢ়ো,
মই জাগি থাকিবৰ কাৰণে কফিৰ ওপৰত নিৰ্ভৰ কৰো সেন্টেন্সটো হ'ব লাগে সেইটো সেইকাৰণে কি হ'ব অপচন বি যেটো আছিল while studying late at night I rely on coffee to stay awake ঠিক আছে এইটো হৈ যাব আমাৰ কারেক্ট আনসার এক্সপ্লেনেশনটো এই কাৰণে দি দিছো যাতে আপোনালোকে বস্তুটো বুজি পায় সহজভাৱে তাৰে পিছত কি আহিলে having completed the project of vacation was taken এতিয়া কমপ্লিট টু প্ৰজেক্ট কৰি এটা ভেকেশন লোৱা হল বুলি কৈছে কোনে ললে কি ললে একো ভালকে কোৱা নাই ৰাইট having completed the project to complete কৰি কি a vacation was taken এটা বন্ধ যেন লোৱা হল কমপ্লিট প্ৰজেক্টটো কোনে কমপ্লিট কৰিছে ভেকেশন এটাই কমপ্লিট কৰিলে যেন দেখা হল গতিকে বাক্যটো শুদ্ধ নে শুদ্ধ নহয় নো এৰৰ বুলি দিছে নো এৰৰ এই কাৰণে নহয় কাৰণ ভুল আছে অপশন বি কি দিয়া আছে চাও having completed the project we took a vacation তাৰ কথা কৈছে যে আমি ভেকেশন কমপ্লিট আমি প্ৰজেক্টটো কমপ্লিট কৰি উঠি এটা ভেকেশন ললো বুলি কৈছে আৰু আছে আফটাৰ কমপ্লিটিং দ্য প্ৰজেক্ট a vacation was taken যে প্ৰজেক্টটো কমপ্লিট কৰা হোৱাৰ পিছত কি এটা ভেকেশন লোৱা হল বুলি কৈছে কোনে কমপ্লিট কৰিলে বা ভেকেশন কোনে ললে মেনশন কৰা হোৱা নাই the project was completed so a vacation was taken যে প্ৰজেক্টটো কমপ্লিট কৰা হল সেইকাৰণে এটা বন্ধ লোৱা হল বুলি কৈছে ইনডাইৰেক্টলি কৈ আছে গোটেইখিনি বস্তু কি কৰা হোৱা নাই এটা পেসিভ ভয়েসত আছে আৰু কোনে কৰিছে কামটো কৰা হোৱা নাই কোৱা হোৱা নাই যদি আমি আনসাৰটো বিচাৰো কোনটো হ'ব বি টো হ'ব শুদ্ধ উত্তৰ যে having completed the project we took a vacation যে কামটো কমপ্লিট কৰি উঠি কি কৰিলো আমি এটা ভেকেশন ললো কোনে কমপ্লিট কৰিলে আমি কৰিলো কোনে ভেকেশন ললে আমি ললো গোটেইখিনি বস্তু স্পেসিফিক্যালি মেনশন কৰা আছে এটোই হল এক্সপ্লেনেশন দ্য সেন্টেন্স ইনকারেক্টলি ইমপ্লাইজ দ্যাট দ্য ভেকেশন কমপ্লিটেড দ্য প্ৰজেক্ট ইয়েস স্টেটমেন্টটো কি হৈ আছিল স্টেটমেন্টত এনেকুৱা বুজোৱা হৈ আছিল যেন ভেকেশনটোহে প্ৰজেক্টটো কমপ্লিট কৰিলে গতিকে কারেক্ট ভাৰ্জনটোৱে আইডেন্টিফাই কৰি দিলে যে কি হু কমপ্লিটেড দ্য প্ৰজেক্ট প্ৰজেক্টটো কোনে কমপ্লিট কৰিলে আমি কৰিলো ভেকেশনটো কোনে ললে আমি ললো এই ভাৰ্জনটোৱে অপশন বি টোহে সেই কথাটো কি কৰিলে ইমপ্লাই কৰিলে বা সেই কথাটো বুজাই দিলে ভালদৰে ঠিক আছে ইয়াৰে পিছৰ কোৱেশ্চনটো ফালে যদি আমি যাওঁ আফটাৰ ৰিডিং দ্য বুক দ্য মুভি সিম ডিসএপয়েন্টিং কিতাপখন পঢ়াৰ পিছত কি মুভিখন ডিসএপয়েন্টিং যেন লাগিল এতিয়া এনেকুৱা লাগিল যে মুভিখনেহে কিতাপখন পঢ়িলে আফটাৰ ৰিডিং দ্য বুক কোনে পঢ়িলে কোৱা হোৱা নাই মুভিখন কি ডিসএপয়েন্টিং যেন লাগিল মানে কিতাপখন পঢ়ি উঠি মুভিখন ডিসএপয়েন্টিং যেন লাগিল মিনিংটো তেনেকুৱা হৈ আছে যেন মুভিখনেহে কিতাপখন পঢ়িলে এইটো হ'ব পাৰে জানো এইটো হ'ব নোৱাৰে গতিকে কি হ'ব লাগিব মই পালো মই বেয়া পালো গতিকে নো এৰৰ নহয় আফটাৰ ৰিডিং দ্য বুক আই ফাউন্ড দ্য মুভি ডিসএপয়েন্টিং আকৌ কি আছিলে দ্য মুভি সিম ডিসএপয়েন্টিং আফটাৰ ৰিডিং দ্য বুক ৰাইট সিম ডিসএপয়েন্টিং আছে আফটাৰ ৰিডিং দ্য বুক ইয়াতেও কি কৰা হোৱা নাই কোনে পঢ়িছে কোনে মুভিখন চাইছে স্পেসিফিক্যালি মেনশন কৰা হোৱা নাই ডিড কি দিয়া আছে দ্য বুক ওয়াজ ৰেড এন্ড দ্য মুভি ওয়াজ ডিসএপয়েন্টিং নাই ইয়াতে স্পেসিফিক্যালি কি কৰা হোৱা নাই মেনশন কৰা হোৱা নাই গতিকে কি কৰিব লাগিব দ্য বুক ওয়াজ ৰেড এন্ড দ্য মুভি ওয়াজ ডিসএপয়েন্টিং স্পেসিফিক্যালি মেনশন কৰিব লাগিলে অবভিয়াসলি অপশন বি টো হৈ যাব শুদ্ধ উত্তৰ হয়নে yes option b টো দিছে যে after reading the book I found the movie disappointing explanation to it is a original sentence wrongly suggests that the movie read the book yes original sentence to কি suggest কৰি আছিল যেন সিনেমাখনেহে কিতাপখন পঢ়িছে তেনেকুৱা বস্তু এটা suggest কৰি আছিল কিন্তু আনসাৰটো এটোহে যে মই পঢ়িছিলো কিতাপখন আৰু কিতাপখন পঢ়ি উঠি মই যেতিয়া সিনেমাখন চালো সিনেমাখন মোৰ ডিসএপয়েন্টিং লাগিলে এনেকুৱা লাগিল যেন সিনেমাখনত ভালকে একো বস্তু দেখুওৱা হোৱা নাই বা কিবা ভুল দেখুওৱা হৈছে কিছুমান হয় তেনেকুৱা যেনেকুৱা এটা গেম অফ থ্ৰনছখন বনোৱা হৈছিল কিতাপৰ পৰা যদি আপোনালোকে কিতাপ পঢ়ে তেতিয়া তাৰে পিছত মুভিখন বা সিৰিজখন চালে আপোনালোকে গম পাব যে ইমান ভালকে বনোৱা হোৱা নাই বা কিছুমান ফ্লজ থাকি গ'ল তাতে ৰাইট তেনেকুৱা কথা তাৰে পিছৰটো কি দিয়া আছে চাওক নম্বৰ 4 running across the field the goalkeeper looked close sorry the goalpost looked close এতিয়া ফিল্ডখনৰ কি সৰি ফিল্ডখনৰ চৌপাশে দৌৰোতে কি হল গোলপোষ্টটো ওচৰত যেন লাগিলে অৰ্থটো হ'ব লাগিছিলে সেইটো এতিয়া কি হল যে ফিল্মখনত সৰি ফিল্ডখনত মই এনেকে যেতিয়া দৌৰিলো পথালিকে দৌৰোতে গোলপোষ্টটো ওচৰত যেন লাগিল এতিয়া কি হল ৰানিং এক্ৰছ দ্য ফিল্ড কোনে দৌৰিছে কোৱা নাই এটা গোলপোষ্ট লুকড ক্লোজ এনেকুৱা দেখা গল যে গোলপোষ্টটোৱে কি কৰিলে ফিল্ডখনৰ মাজেৰে দৌৰিলে দৌৰি পেলাই নিজকে ওচৰত পালে তেনেকুৱা ধৰণৰ মিনিং হৈ গল গতিকে নো এৰৰটো ইয়াতে কাৰেক্ট নহব কি আছে ভুল নিশ্চয় আছে ৰানিং এক্ৰছ দ্য ফিল্ড আই স দ্য গোলপোষ্ট ওয়াজ ক্লোজ যেতিয়া মই কি কৰিলো ফিল্ডখনৰ মাজেৰে দৌৰিলো মই দেখিলো যে গোলপোষ্টটো ওচৰতে আছে আকৌ সি কি দিয়া আছে দ্য গোলপোষ্ট লুকড ক্লোজ এজ আই ran across the field যেতিয়া
গলপোষ্টটো ওচৰত যেন লাগিলে যেতিয়াই মই ফিল্ডখনৰ মাজেৰে দৌৰিলো। আকৌ কি আছে, দ্য গল পোষ্ট ৰানিং এক্ৰছ দ্য ফিল্ড লুকড ক্লোজ। এতিয়া এনেকুৱা লাগিছে যে গলপোষ্টটো ফিল্ডখনৰ মাজেৰে দৌৰি আছিল আৰু ওচৰত থকাৰ নিচিনা দেখা গ'ল, ৰাইট? চ' কোনটো হ'ব কাৰেক্ট আনচাৰ? কাৰেক্ট আনচাৰ হৈ যাব বি টু, ৰানিং এক্ৰছ দ্য ফিল্ড আই চ দ্য গলপোষ্ট ৱাজ ক্লোজ। ইয়াতেহে কি কৰা হৈছে, অৰিজিনেল চেন্টেন্সটোত কি কৰিছে, মেক্স ইট চিমছ লাইক দ্য গলপোষ্ট ৱাজ ৰানিং। অৰিজিনেল চেন্টেন্সটোৱে এনেকুৱা দেখুৱাইছে যেন গলপোষ্টটোহে দৌৰি আছিল। নাই, কোন দৌৰি আছিল? মই দৌৰি আছিলো। আৰু মই কি কৰিছিলো, মই দেখিছিলো যে গৈ গলপোষ্টটো ওচৰতে আছে। দৌৰোতেহে মই গম পাইছিলো এইটো কথা। গতিকে অপশ্যন বি টো হৈ যাব শুদ্ধ উত্তৰ। এক্সপ্লেনেশ্যনটো দিয়াই গ'ল, আপোনালোকে নিশ্চয় বুজি পাইছে। ইয়াৰে পিছৰ কুৱেশ্যনটোৰ ফালে যাম। নম্বৰ 5 কি দিয়া আছে? while driving home, যেতিয়া ঘৰলৈ গাড়ী চলাই গৈ আছিলো, কি a deer suddenly appeared, এটা হৰিণ হঠাতে ওলাল। এতিয়া while driving home বুলি কৈছে, ঘৰলৈ গৈ থাকোতে বুলি কৈছে, ঘৰলৈ গাড়ী চলাই গৈ থাকোতে এটা হৰিণ হঠাতে ওলাল। কোনে ঘৰলৈ গাড়ী চলাই গৈ আছিল? মই। সেইটো কথাটো মেনশ্যন হৈ যোৱা নাই। গতিকে কি a deer suddenly appeared বুলি কওঁতে এনেকুৱা লাগিছে যে হৰিণ এটা যেতিয়া সি ঘৰলৈ গাড়ী চলাই গৈ আছিল, সি হঠাতে ওলালে বুলি কোৱাৰ নিচিনা লাগিছে। অৰ্থটো বুজাইছে নে নাই বুজোৱা? ভুল এটা আছে। বি টোত কি দিয়া আছে? while driving home I saw a deer suddenly appeared, যেতিয়া মই ঘৰলৈ গৈ আছিলো তেতিয়া কি মই দেখিছিলো যে হঠাতে হৰিণ এটা ওলাইছে কৰবাত, ৰাইট? আকৌ চি টোত দিয়া আছে while a deer appeared I was driving home, উল্টা কৰি দিয়া হৈছে যে যেতিয়া হৰিণ এটা ওলাইছিল সেইখিনি সময়ত মই গাড়ী চলাই গৈ আছিলো, ৰাইট? সাইমালটেনিয়াছ বুলি কৈছে। আকৌ কি কৈছে, the deer appeared while driving home, তাৰমানে কৈছে যে হৰিণটো কেতিয়া ওলাইছিল, যেতিয়া সি গাড়ী চলাই ঘৰলৈ গৈ আছিল, ৰাইট? হৰিণটোৱেতো গাড়ী চলাব নোৱাৰে। ইয়াতেও আই থিংক অপশ্যন বি টোৱে হ'ব, য়েছ। চ' while driving home I saw a deer suddenly appear, যেতিয়া মই ঘৰলৈ গৈ আছিলো মই দেখিছিলো যে এটা হৰিণ হঠাতে ওলাইছে, তাৰমানে কোনোবা এটা জেগাত। মেইন যিটো চেন্টেন্স সেইটোৱে কি কৰিছে, হৰিণটোৱে গাড়ী চলাই গৈ থকাৰ নিচিনা ছাজেষ্ট কৰিছে। গতিকে বাক্যবিলাক লিখোতে আমি বহুত কথা মন কৰিবলগীয়া হয়। এইকেইটাই কি কৰিছে, আমি এতিয়া যিকেইটা এমচিকিউ প্ৰেক্টিচ কৰি আছো এইকেইটাত এইখিনি বস্তুৱে বুজোৱা হৈছে যে বাক্যৰ ষ্ট্ৰাকচাৰটো কি, অলপ ইফাল সিফাল হলে গোটেই অৰ্থটো ইফাল সিফাল হৈ যাব পাৰে, গোটেই অৰ্থটো খেলি মেলি হৈ যাব পাৰে। গতিকে এইবিলাক বস্তুৰ ওপৰত আমি গুৰুত্ব দিয়া উচিত। ঠিক আছে, তাৰে পিছৰ কুৱেশ্যনটো ফালে যাম। নম্বৰ 6 কি দিয়া আছে? জগিং ইন দ্য মৰ্নিং ফ্ৰেছ এয়াৰ ইজ ৰিফ্ৰেছিং। এতিয়া এনেকুৱা লাগিছে কি ফ্ৰেছ এয়াৰ খিনিয়ে জগিং কৰি আছিলে আৰু সেইখিনি ৰিফ্ৰেছিং আছিলে, তেনেকুৱা লাগিছে, ৰাইট? গতিকে এইটোতো শুদ্ধ নহয়, নো এৰৰ হ'ব নোৱাৰে। বি কি দিয়া আছে? জগিং ইন দ্য মৰ্নিং আই ফাইণ্ড ফ্ৰেছ এয়াৰ ৰিফ্ৰেছিং। ৰাতিপুৱা যেতিয়া মই জগিং কৰি আছিলো মই কি পালো যে ফ্ৰেছ এয়াৰ খিনি মোৰ খুব ৰিফ্ৰেছিং যেন লাগিলে, মোৰ ফালে অহা বতাহখিনি খুব সতেজ যেন লাগিলে, খুব ৰিফ্ৰেছ কৰি থৈ গ'ল মানে মোক। আকৌ দ্য ফ্ৰেছ এয়াৰ জগিং ইন দ্য মৰ্নিং ইজ ৰিফ্ৰেছিং, মানে ৰাতিপুৱা জগ কৰি থকা ফ্ৰেছ এয়াৰ খিনি ৰিফ্ৰেছিং নেকি? নহয়, ফ্ৰেছ এয়াৰ ইজ ৰিফ্ৰেছিং ৱাইল জগিং ইন দ্য মৰ্নিং বুলি কৈছে, এইটো ভুল। অপশ্যন বি টোৱে শুদ্ধ, কাৰণ ই কি বুজাইছে, জগিং ইন দ্য মৰ্নিং, ৰাতিপুৱা জগ কৰি থাকোতে কি আই ফাইণ্ড ফ্ৰেছ এয়াৰ ৰিফ্ৰেছিং, মই নিজে পালো তাৰমানে বতাহখিনি এনেকুৱা। চ' এইটোৱে শুদ্ধ উত্তৰ হ'ব। ইয়াতে কি কৰা আছিল, দি অৰিজিনেল চেন্টেন্স ৰংলি সাজেষ্ট দেট ফ্ৰেছ এয়াৰ ইজ জগিং, যেন সেই বতাহখিনিয়ে, সতেজ বতাহখিনিয়েহে যেন জগিং কৰি আছে, তেনেকুৱা অৰ্থ সাজেষ্ট কৰি আছিলে মেইন চেন্টেন্সটোৱে। গতিকে সেইটো ভুল। অপশ্যন বিত যিটো লিখা হৈছে এইটোহে শুদ্ধ হ'ব লাগে। তাৰে পিছত কি দিয়া আছে? হেভিং ৱৰ্কড অল ডে এক্সহশন টুক অভাৰ। এক্সহশন টুক অভাৰ মানে কি? এক্সহশন মানে অত্যধিক ভাগৰে অৱশেষত কি কৰি ললে, কব্জা কৰি ললে, গোটেই দিনটো কষ্ট কৰি কৰি। কষ্ট কোনে কৰিছিল? ভাগৰে কৰিছিল নেকি? এক্সহশনে কৰিছিল নেকি? নাই, কষ্ট কোনে কৰিছিলো? মই কৰিছিলো বা কোনোবা বেলেগ মানুহে কৰিছিলে। চ' হেভিং ৱৰ্কড অল ডে আই ফেল্ট এক্সহশন টেকিং অভাৰ। মোৰ এনেকুৱা লাগিল যেন ভাগৰে মোৰ সৰ্বত্ৰ লৈ লৈছে, তাৰমানে ভাগৰ আহি মোৰ ওপৰত বিৰাজমান হৈ গৈছে। তাৰমানে কি, মই গোটেই দিনটো কাম কৰিলো আৰু কৰাৰ পিছত মোৰ এনেকুৱা ফিল হৈছে যেন মোৰ অত্যন্ত ভাগৰ লাগিছে তাৰমানে। চ' exhaustion took over having worked all day, নহয়, after working all day exhaustion took over। এইকেইটা কি হ'ব, যদি মই exhaustion took over দিওঁ having worked all day পিছত বা after working all day পিছত দিওঁ, তেতিয়া অৰ্থটো এনেকুৱা হ'ব যে exhaustion গোটেই দিনটো কাম কৰি কৰি অৱশেষত এইখিনি বস্তু সিয়েই লৈ ললে, তেনেকুৱা টাইপ মিন কৰিব, ৰাইট? চ' অপশ্যন বি যিটো লিখা আছিলে এইটো কাৰেক্ট। মেইন চেন্টেন্সটোৱে কি কৰি আছে, মেক্স ইট চিমছ লাইক exhaustion worked all the day, ভাগৰেহে যেন গোটেই দিনটো কাম কৰি আছিল, তেনেকুৱা কৰি দিছে মেইন চেন্টেন্সটোৱে। গতিকে মেইন চেন্টেন্সটোত দিয়া বস্তুটো একচুৱেলি কি, ৰং বা ভুল। ভাগৰে কাম কৰা নাই,
মই কাম কৰিছিলো আৰু ভাগৰ কি হ'ল মোৰ ওপৰত হাবি হৈ গ'ল বা মোৰ ওপৰত বশৱৰ্তী হৈ গ'ল ভাগৰে এক্সজৰ্চন টুক অভাৰ টেক অভাৰ কৰা মানে চাৰ্জ লৈ লোৱা কিবা এটা বস্তুৰ দায়িত্বভাৰ গ্ৰহণ কৰা যে মোৰ ওপৰত দায়িত্ব কোনে ললে ভাগৰে লৈ ললে অৰ্থাৎ ভাগৰে মোক আৱৰি ধৰিলে তাৰমানে গোটেই দিনটো কষ্ট কৰাৰ পিছত কষ্ট কোনে কৰিছিল মই কৰিছিলো গতিকে আই বা মি এইটো মেনশ্যন থাকিব লাগিব ঠিক আছে সেইকাৰণে অপশ্যন বি টো ইয়াৰে কাৰেক্ট আনচাৰ হ'ব তাৰে পিছত কি দিয়া আছে নম্বৰ 8 while watching TV the doorbell rang while watching TV কোনে চাই আছে টিভি কোৱা হোৱা নাই the doorbell rang দৰজাৰ যিটো বেল আছিলে কলিং বেল আছিলে সেইটো বাজিল বুলি কৈছে অৰ্থটো এনেকুৱা হৈ আছে যে টিভি চাই থকা সময়তে কলিং বেলটো বাজিলে কলিং বেলেহে যেন টিভি চাই আছিলে তেনেকুৱা বুজাইছে টিভি কোনে চাই আছিল যেন লাগিছে যে কলিং বেলে চাই আছিল টিভি সেইখিনি সময়তে কি হল ডোৰবেল বাজি গল ঠিক আছে গতিকে কি হব while I was watching TV the doorbell rang এইটোহে হ'ব লাগিব যেতিয়া মই টিভি চাই আছিলো তেতিয়া ডোৰবেলটো বাজিলে the doorbell rang while watching TV তেতিয়াও কি হ'ব ডোৰবেলটোৱে সেই যিটো কলিং বেল আছে সেইটোহে টিভি চাই থকাৰ নিচিনা বুজাব while the doorbell while watching TV rang ডোৰবেলটো কেতিয়া বাজিছিল যেতিয়া সি টিভি চাই আছিল তেনেকুৱা অৰ্থ বুজাব সো অপচন বি টোতে বাৰে বাৰে অপচন বি এ আহি আছে কিন্তু বি দিয়া কিটা কাৰেক্ট আছে কি while I was watching TV the doorbell rang যেতিয়া মই টিভি চাই আছিলো তেতিয়া ডোৰবেলটো বাজিছিলে ঠিক আছে the original sentence makes it seem like the doorbell was watching TV yes original sentence টোত এনেকুৱা দেখুওৱা গৈছে যেন কি ডোৰবেলটোৱে দৰজাৰ বেলটোৱেহে যেন টিভি চাই আছিল তেনেকুৱা দেখুওৱা গৈছে সেইটোতো হ'ব নোৱাৰে টিভি কোনে চাই আছিল টিভি মই চাই আছিলো চাই থকা সময়ত কি হৈছিল ডোৰবেলটো বাজিছিল গতিকে মিনিংটো হ'ব লাগিব সেইটো সো অপচন বি টো ইয়াৰে কাৰেক্ট আনসাৰ হৈ যাব এইখিনিলৈকে নিশ্চয় আপোনালোকে বুজি পাইছে ইয়াৰে পিছৰ কোৱেশ্চনটো ফালে যাম কি দিয়া আছে covered in snow we admired the mountains কি দিয়া আছে বৰফেৰে আবৃত হৈ থাকোতে আমি কি কৰিছিলো আমি মাউন্টেইন কেইটা এডমায়াৰ কৰিছিলো ইয়াতে আকৌ অৰ্থটো এনেকুৱা হৈ আছে যেতিয়া আমাক বৰফে আৱৰি আছিল তেতিয়া আমি কি কৰিছিলো মাউন্টেইন কেইটা এডমায়াৰ কৰিছিলো তেনেকুৱা দেখা আছে একচুৱেল অৰ্থটো কি হ'ব লাগে বৰফে কাক আৱৰি আছে আমাক নহয় মাউন্টেইন কেইটা আৱৰি আছে ৰাইট গতিকে কি আমি সেই মাউন্টেইন কেইটা এডমায়াৰ কৰিছিলো যিকেইটা বৰফেৰে আবৃত হৈ আছিল অৰ্থটো সেইটো হ'ব লাগে গতিকে কি covered in snow we admired the mountains হ'ব জানো নহয় নহয় এইটো বাক্যত ভুল দিয়া আছে no error নহয় we admired the mountains which were covered in snow আমি সেইকেইটা মাউন্টেইন এডমায়াৰ কৰিছিলো যিকেইটা বৰফেৰে আবৃত হৈ আছিলে ৰাইট এইটো হ'ল বি চিট কি দিয়া আছে the mountains were covered in snow we admired them ইয়াতে এটা কথা লিখা হৈছে যে মাউন্টেইন কেইটা বৰফেৰে আবৃত হৈ আছিল আৰু আমি কি এডমায়াৰ কৰিছিলো দেখি পেলাই while admiring the mountains did কি দিছে while admiring the mountains they were covered in snow এতিয়া মাউন্টেইনেটো নিজে নিজক এডমায়াৰ কৰি থকা নাছিল they were covered in snow বুলি যে কৈছে স্নোৰে কভাৰ্ড কোন হৈ আছিলে মাউন্টেইন কেইটাই হৈ আছিল নো ডাউট কিন্তু মাউন্টেইন কেইটাই নিজে নিজক এডমায়াৰ কৰি থকা নাছিলে গতিকে কাৰেক্ট আনসাৰটো কোনটো হৈ যাব কাৰেক্ট আনসাৰটো হ'ব আনসাৰ অপচন বি টো we admired the mountains which were covered in snow যে আমি সব মাউন্টেইন কভাৰ হৈ থকা নাছিলে কিছুমান মাউন্টেইন বৰফেৰে আবৃত হৈ আছিলে আমি সেইকেইটাকহে এডমায়াৰ কৰিছিলো ৰাইট সেইটো কথা কৈছে the original sentence suggests that we were covered in snow original sentence টো এইটো দেখুৱাইছে যেন আমাকহে বৰফে কভাৰ কৰি আছিল তেনেকুৱা দেখাইছে গতিকে সেইটোতো নহয় আমাক বৰফে কভাৰ কৰি আছিল জানো নাছিল কি হৈ আছিল বৰফে মাউন্টেইন কেইটা কভাৰ কৰি আছিল যিটো আমি এডমায়াৰ কৰিছিলো ঠিক আছে ইমানখিনিয়ে ইয়াৰে পিছৰ যিটো কুৱেশ্যন এইটো হ'ব এইকেইটা এই সিৰিজটোৰ লাষ্ট কুৱেশ্যন কি দিয়া আছে waiting for the bus the rain started suddenly এতিয়া এনেকুৱা দেখা গৈছে যেন কি বাছৰ কাৰণে কোনে ৰখি আছিলে বৰষুণেহে ৰখি আছিলে তেনেকুৱা লগা হৈছে ঠিক আছে কেনেকুৱা লগা হৈছে যেন বৰষুণেহে বাছখনৰ কাৰণে ৰখি আছিল আৰু হঠাতে আৰম্ভ হৈ গ'ল তেনেকুৱা লগা হৈছে সো এইটো শুদ্ধ নেকি এইটো শুদ্ধ নহয় কেতিয়া ৰখি আছিল কোনে ৰখি আছিল আমি ৰখি আছিলো বা মই ৰখি আছিলো বাছখনৰ কাৰণে আৰু তেতিয়া হঠাতে বৰষুণ আৰম্ভ হৈ গৈছিল ঠিক আছে সো নো এৰৰ নহয় বাক্যটোত ভুল এটা আছে কোনটো ভুল while I was waiting for the bus the rain started suddenly যেতিয়া মই বাছখনৰ কাৰণে ৰখি আছিলো বৰষুণ কি হৈ গৈছিল হঠাতে আৰম্ভ হৈ গৈছিল ৰাইট
মই বাছখনৰ কাৰণে ৰখি থাকোতে বৰষুণ হঠাতে আৰম্ভ হৈ গৈছিল এইটো হ'ব লাগিব the rain started suddenly while waiting for the bus এতিয়া এনেকুৱা হ'ব যেন বৰষুণেহে বাছখনৰ কাৰণে ৰখি আছিল আৰু ৰখি থকা মুহূৰ্ততে সি আৰম্ভ হৈ গ'ল তেনেকুৱা এটা অৰ্থ বুজাইছে আকৌ এইট কি বুজাইছে the bus while waiting started in the rain এতিয়া কি হৈছে বাছখনে যেতিয়া ৰখি আছিল বাছখনে ৰখি আছিল আৰু কি বৰষুণ দিব ধৰিছিল এনেকুৱা বুজাইছে বৰষুণটো বেলেগে দিয়া বস্তু নহয় বৰষুণ নিজে নিজে হোৱা বস্তু সেইকাৰণে it started raining বা it is raining বা it has rained এনেকে আমি কওঁ ঠিক আছে so while I was waiting for the bus the rain started suddenly যেতিয়া মই বাছখনৰ কাৰণে ৰখি আছিলো বৰষুণ হঠাতে আৰম্ভ হৈ গৈছিল মিনিংটো হ'ব তেনেকুৱা ঠিক আছে so option B টো again correct answer explanation to hold the original sentence suggests that rain was waiting for the bus original sentence টোৱে ভুলকে suggest কৰিছে যে কি বৰষুণেহে বাছখনৰ কাৰণে ৰখি আছিল আকৌ একোটা এনেকুৱা সেন্টেন্স আছে যিকেইটাত কি সাজেষ্ট কৰা হৈছে একোটা এনেকুৱা সেন্টেন্স আছে যিকেইটাত সাজেষ্ট কৰা হৈছে যে বাছখনে বৰষুণৰ কাৰণে বাছখনে ৰখি ৰখি বৰষুণ আৰম্ভ কৰি দিলে বা বৰষুণে বাছখনৰ কাৰণে ৰখি ৰখি আৰম্ভ হৈ গ'ল গতিকে সেইটো হ'ব নোৱাৰে কি হ'ব লাগিব যেতিয়া মই ৰখি আছিলো বাছখনৰ কাৰণে তেতিয়া বৰষুণ আৰম্ভ হৈ গ'ল ঠিক আছে মেইন মিনিংটো হ'ব লাগিব সেইটো সো আনসাৰ যেটো অপচন বি দিয়া আছে সেইটো আমাৰ শুদ্ধ উত্তৰ হৈ যাব ঠিক আছে তাৰে পিছৰ কোৱেশ্চনছৰ ফালে গৈছো এবাৰ আমাৰ স্পটিং এৰৰ্স আহিছে কেইটামান ঠিক আছে স্পটিং এৰৰ্স আমি কি কৰিব লাগে ভুল বিচাৰি উলিয়াব লাগে আইডেন্টিফাই দা ইনকাৰেক্ট part of the sentence ক'ত ভুল আছে বিচাৰিব দিছে he has returned back from his trip তাৰ যেটো ট্ৰিপ সি কৰবাত ফুৰিবলৈ গৈছিল সেই ট্ৰিপটোৰ পৰা সি উভতি আহিল বুলি কৈছে এতিয়া ভুলটো ক'ত আছে অপচন এ he has অপচন বি returned অপচন সি back from his trip আৰু অপচন ডি হৈছে নো এৰৰ কোনো ভুলেই নাই নাই জানো আছে ভুল এটা ভুলটো কেনেকুৱা মাইনৰ ভুল কিন্তু এটো ডাঙৰ ভুল তাৰ মানে দেখাত পতককে চকুত নপৰে এতিয়া ৰিটাৰ্ন ব্যাক বুলি যে কৈছো ৰিটাৰ্ন মানে কি ৰিটাৰ্ন মানে হৈছে উভতি অহা উভতাই দিয়া ঘূৰাই দিয়া ৰাইট কিবা এটা বস্তু মোলৈ ঘূৰি আহিল বা মই উভতি আহিলো হ'ব পাৰে ৰাইট সো ৰিটাৰ্ন মানে অলৰেডি উভতি অহা সো আকৌ ব্যাক দিব ইয়াতে দৰকাৰ নাই আকৌ যদি ব্যাক দিয়া যায় তাৰে অৰ্থটো এনেকুৱা হ'ব যে উভতি উভতি অহাৰ নিচিনা হ'ব উভতি ঘূৰি অহাৰ নিচিনা হ'ব ৰাইট সো হি হ্যাজ ৰিটাৰ্ন ব্যাক টু ইয়াতে দৰকাৰ নাই কি হ'ব হি হ্যাজ ৰিটাৰ্ন ফ্ৰম হিজ ট্ৰিপ গতিকে ভুলটো কোনটো পাৰ্টত আছে হি হ্যাজত আছে নে ৰিটাৰ্ণত আছে নে ব্যাক ফ্ৰম হিজ ট্ৰিপ ক'ত আছে ব্যাক ফ্ৰম হিজ ট্ৰিপ এই পাৰ্টত ভুলটো আছে আমি এক্সপ্লেনেশনটো যদি চাওঁ ইয়েস অপচন সি টোত ভুলটো আছে যে ব্যাক ফ্ৰম হিজ ট্ৰিপ এই অপচনটো ভুল আছে কাৰণ the word back is কি return that because return already means come back return already come back বুজাইছে গতিকে এবাৰ ব্যাক থকাৰ পিছত আকৌ এবাৰ ব্যাক টু স্পেসিফিক্যালি মেনশন কৰাৰ দৰকাৰ নাই সো কি হ'ব লাগে he has returned from his trip বাক্যটো হ'ব লাগে এইটো যে সি তাৰ ট্ৰিপটোৰ পৰা উভতি আহিলে ৰিটাৰ্ন মানে অলৰেডি উভতি অহা বা কাম বেক কৰা সো মিনিংটো ইয়াতে ওলাই আছে গতিকে আকৌ এটা এক্সট্ৰাকে ব্যাক ইয়াতে লিখিব আমাৰ কি নাই দৰকাৰ নাই ঠিক আছে তাৰে পিছৰ কোৱেশ্চনটোৰ ফালে যদি আমি যাওঁ নাম্বাৰ 12 কি দিয়া আছে choose the correct sentence কোনটো কাৰেক্ট হয় এটো বিচাৰিব দিছে the sceneries of Switzerland are breathtaking মানে কি সাখৰ উদ্ধকাৰী বা একদম এনেকুৱা ইমান ভাল যেটো বস্তুৱে আমাৰ মানে শ্বাস প্ৰশ্বাস ৰৈ যায় তাৰমানে উশাহটো ৰখি যায় তাৰমানে একদম ঠিক আছে the scenery of Switzerland are breathtaking the sceneries of Switzerland is breathtaking নে the scenery of Switzerland is breathtaking এতিয়া এটা কথা মই কৈ দিও sceneries শব্দটো ভুল sceneries শব্দটো ভুল কাৰণ sceneryটো কি কাউন্টেবল অলৰেডি নহয় কাৰণ sceneries থাকিলে কি হ'ব ভুল হ'ব এতিয়া আমাক লাগে কি scenery of Switzerland are breathtaking হয় নে is breathtaking হয় হেতু আমাক লাগে প্লুৰাল হয় নে সিঙ্গুলাৰ হয় কিন্তু scenery শব্দটোৰ কি নাথাকে প্লুৰাল নাম্বাৰ সাধাৰণতে নাথাকে যেনেকে ফাৰ্নিচাৰ শব্দটোৰ কি নাথাকে প্লুৰাল নাম্বাৰ নাথাকে ৰাইট কিন্তু ফাৰ্নিচাৰ মানে আমি গম পাও যে এটা দুটা বস্তু নহয় বহুত কেইটা বস্তুৰ কথা একেলগে কোৱা হৈছে ৰাইট সিনাৰীটো ঠিক তেনেকুৱাই সো সিনাৰীটোৱে কি কৰে বহুতখিনি দৃশ্য বুজাই তাৰ মানে একেলগে এতিয়া ইয়াৰে কাৰেক্ট আনসাৰটো কোনটো হ'ব অপচন ডি টোৱে হ'ব শুদ্ধ উত্তৰ দা সিনাৰী অফ সুইজাৰল্যান্ড ইজ ব্ৰেথটেকিং কিয় কাৰণ সিনাৰী ইজ এন আনকাউন্টেবল নাউন এটা আনকাউন্টেবল নাউন আৰু কি ডাজন্ট হ্যাভ আ প্লুৰাল ফৰ্ম ইয়াৰে আৰু প্লুৰাল ফৰ্ম নাই যদি প্লুৰাল ফৰ্ম নাই তেতিয়াহ'লে আমি আৰ কিহৰ ওপৰত বেছ কৰি লিখিব নোৱাৰো ৰাইট সেই কাৰণে কি কৰিব লাগিব is লিখিব লাগিব সেই কাৰণে the scenery of Switzerland is breathtaking হ'ব লাগিব অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ ঠিক আছে
তাৰে পিছৰ কুৱেশ্যনটোৰ ফালে যদি আমি যাওঁ, নম্বৰ 13 কি দিয়া আছে, চুজ দ্য গ্ৰামেটিকেলি কাৰেক্ট সেন্টেন্স। She is more smarter than her sister. She is more smartest among them. She is smarter than her sister আৰু she is the smarter than her sister. এতিয়া এটা কথা কওঁ, দুটা বস্তুৰ মাজত তুলনা কৰা হৈছে, সেই দুটা বস্তু কি কি? She আৰু her কি? Sister. যেতিয়া দুটা বস্তু বা দুজন ব্যক্তিৰ মাজত কি কৰা যায়, কম্পেৰিজন হয়, তেতিয়া কি নহয়, সুপাৰলেটিভ ডিগ্ৰীৰ প্ৰয়োগ তাতে নহয়। কি হ'ব লাগিব? কম্পেৰেটিভ ডিগ্ৰী হ'ব লাগিব। গতিকে মোৰ, স্মাৰ্টাৰ এইবিলাক বস্তু ইয়াতে হ'ব পাৰে। কি হ'ব নোৱাৰে? স্মাৰ্টেষ্ট, মষ্ট এইবিলাক হ'ব নোৱাৰে, কাৰণ দুটা মানুহৰ মাজতহে কম্পেৰিজন হৈছে। দুটা মানুহ কোন কোন? তাই আৰু তাইৰ ভনীয়েক বা তাই আৰু তাইৰ বায়েক। গতিকে দুটা মানুহৰ মাজত যদি কম্পেৰিজন হৈছে, কি হ'ব লাগিব? কম্পেৰেটিভ ডিগ্ৰী ইউজ হ'ব লাগিব ডেফিনেটলি। शी ইজ মোৰ স্মাৰ্টাৰ, কি ইয়াতে কি দিয়া আছে? মোষ্ট স্মাৰ্টেষ্ট। এইটো নহ'ব, ঠিক আছে? আকৌ ইয়াতে शी ইজ স্মাৰ্টাৰ দেন হাৰ চিষ্টাৰ আছে, আৰু কি আছে? शी ইজ দ্য স্মাৰ্টাৰ দেন হাৰ চিষ্টাৰ। এতিয়া এটা কথা চাওক, কম্পেৰেটিভ ডিগ্ৰী লিখিছে, কিন্তু তাৰে আগত দ্য লিখিছে। কম্পেৰেটিভ ডিগ্ৰীৰ আগত দ্য বহে জানো? নবহে, গতিকে অপশ্যন ডি টো ভুল আছে, ৰাইট? অপশ্যন বি টোত কি কৰা হৈছে? স্মাৰ্টেষ্ট লিখিছে, কিন্তু আগত মোষ্ট দিছে, ডাবল সুপাৰলেটিভ বহুৱাই আছে। ডাবল সুপাৰলেটিভ, য'ত এটা সুপাৰলেটিভেই ভুল, কাৰণ দুটা মানুহৰ মাজতহে কম্পেৰিজন হৈছে। দুটা মানুহৰ মাজত কম্পেৰিজন হলে সুপাৰলেটিভ ডিগ্ৰী নাহে, ৰাইট? কিন্তু কি কৰিছে? দুটা সুপাৰলেটিভেই লিখিছে, চ' এইটো ডেফিনেটলি ভুল। এতিয়া অপশ্যন এ আৰু চি যদি আমি চাওঁ, शी ইজ, ইয়াতে কি কৰা আছে? কম্পেৰেটিভ দিছে, কিন্তু মোৰ টু কম্পেৰেটিভ, স্মাৰ্টাৰ টু কম্পেৰেটিভ, ইয়াতে ডাবল কম্পেৰেটিভ দিয়া আছে। ডাবল কম্পেৰেটিভ দিলে বাক্যটো শুদ্ধ নহ'ব। কি হ'ব লাগিব? शी ইজ স্মাৰ্টাৰ দেন হাৰ চিষ্টাৰ, এইটোৱে শুদ্ধ হ'ব, ৰাইট? যে নিজৰ চিষ্টাৰতকে স্মাৰ্ট, এইটোৱে শুদ্ধ, ইয়াতে আৰু বেলেগ নাই। অপশ্যন চি টো শুদ্ধ উত্তৰ হৈ যাব। शी ইজ স্মাৰ্টাৰ দেন হাৰ চিষ্টাৰ। আৰু ইয়াতে এক্সপ্লেনেশ্যন এটা দিয়া হৈছে যে মোৰ স্মাৰ্টাৰ ইজ ইনকাৰেক্ট বিকজ কি? স্মাৰ্টাৰ ইজ অলৰেডি এ কম্পেৰেটিভ এডজেক্টিভ। কম্পেৰেটিভ এডজেক্টিভ অলৰেডি হয় স্মাৰ্টাৰটো, গতিকে তাৰে লগত আৰু কি নালাগে? মোৰ নালাগে। যদিহে এডজেক্টিভটোত আমাৰ ই আৰ বা ই এছ টি লগাব নোৱাৰি, তেতিয়াহে আমাক কি লাগে? মোৰ আৰু মষ্টৰ দৰকাৰ হৈ যায়। ইয়াতে মোৰ আৰু মষ্টৰ দৰকাৰ আমাক এইকাৰণে নহয়, কাৰণ অলৰেডি এটা কম্পেৰেটিভ ডিগ্ৰী লিখা আছে। ঠিক তেনেকে সুপাৰলেটিভৰ ক্ষেত্ৰতো হ'ব। যদি সুপাৰলেটিভ ডিগ্ৰীৰ ক্ষেত্ৰতো কি দিয়া আছে? স্মাৰ্টেষ্ট দিয়া আছে, তাৰে আগত মোষ্ট বহুৱাৰ কোনো দৰকাৰ নাই, কাৰণ স্মাৰ্টেষ্টটো অলৰেডি কি? সুপাৰলেটিভ ডিগ্ৰী হয়। তাৰে আগত আৰু এক্সট্ৰা কি নালাগে? এটা মোষ্ট বা মোৰ এটা নালাগে, ৰাইট? সেইটোৱে। তাৰে পিছত কি দিয়া আছে চাওঁ, চুজ দ্য কাৰেক্ট সেন্টেন্স। I prefer tea than coffee. I prefer tea over coffee. I prefer tea to coffee আৰু I prefer tea with coffee. প্ৰেফাৰেন্সৰ কথা যেতিয়া কোৱা যায়, কিবা এটা বস্তুতকৈ আন এটা বস্তু চুজ কৰা বা প্ৰেফাৰ কৰা বুলি কোৱা যায়, তেতিয়া সাধাৰণতে কি হয়? কিবা এটা বস্তু টি দেন কফি ইয়াতেতো নহয়, টি উইথ কফি নহয়, কাৰণ কিয়? কাৰণ দুইটা বস্তু একে স্কেলত নাই। এটাক মই প্ৰিফাৰেন্স দিছো আৰু এটাক দিয়া নাই। কোনটোক প্ৰিফাৰেন্স দিছো মই? কফিক প্ৰিফাৰেন্স দিছো, যে আই প্ৰিফাৰ টি, সৰি চাহক প্ৰিফাৰেন্স দিছো, যে কফিতকে মই চাহটো বেছি ভাল পাওঁ, চাহক মই বেছি প্ৰিফাৰেন্স দিওঁ, তেনেকুৱা লিখা আছে। এতিয়া কথাটো হ'ল, অভাৰ কফি হ'ব নে টি টু কফি হ'ব? কোনটো হ'ব? টু কফি হ'ব। প্ৰিফাৰেন্সৰ ক্ষেত্ৰত কি? আই প্ৰিফাৰ টি টু কফি, ঠিক আছে? এক্সপ্লেনেশ্যনটো চাই লওঁ। ইয়েছ, অপশ্যন চি টো আমাৰ শুদ্ধ উত্তৰ, যে আই প্ৰিফাৰ টি টু কফি। এক্সপ্লেনেশ্যনটো এইটোৱে, দ্য কাৰেক্ট প্ৰিপজিশ্যন আফটাৰ প্ৰিফাৰ ইজ টু, নট দেন অৰ অভাৰ। এতিয়া যেতিয়া প্ৰিফাৰ শব্দটো যেতিয়া থাকিব, প্ৰিফাৰটো এটা কি? ভাৰ্ব। তাৰে পিছত বহিবলগীয়া কাৰেক্ট প্ৰিপজিশ্যনটো সদায় টু হ'ব লাগে। এইকেইটা কি? যদিও বা অৰ্থটো দেন বা অভাৰে যদিও কিবা এটা অৰ্থ বুজায়, কিন্তু প্ৰিফাৰ নামৰ যিটো ভাৰ্ব আছে, এই ভাৰ্বটোৰ পিছত কি কৰিব নোৱাৰো? আমি দেন বা অভাৰ বহুৱাব নোৱাৰো, তেতিয়া কাৰেক্ট হৈ নাযায়। কোনটো প্ৰেপজিশ্যন বহুৱাব লাগিব? টু প্ৰেপজিশ্যনটো বহুৱাব লাগিব, এজ লং এজ দ্য ভাৰ্ব ইজ কি? প্ৰেফাৰ, ঠিক আছে? এইটো নিশ্চয় আপোনালোকে বুজি পালে। ইয়াৰে পিছৰ কুৱেশ্যনটো ফালে যাম আমি। কুৱেশ্যন নম্বৰ 15। ইয়াতে কি দিয়া আছে? স্পট দ্য ইনকাৰেক্ট পাৰ্ট অফ দ্য সেন্টেন্স। এটা ইনকাৰেক্ট পাৰ্ট কি কৰিব দিছে? বিচাৰিব দিছে। দ্য নিউজ আৰ শ্বকিং বুলি কৈছে। ইনকাৰেক্ট পাৰ্টটো কোনটো? দ্য নে নিউজ নে আৰ নে শ্বকিং? শ্বকিংটোতো হ'ব পাৰে। এইটো কি? নিউজটোৱে শ্বক কৰি আছে বুলি বুজোৱা নাই, তাৰমানে কি? এইটো এটা জেৰাণ্ড, এইটো জেৰাণ্ড। শ্বকিং এটা নাউনৰ নিচিনা বুজাইছে, ৰাইট? নিউজ, এতিয়া নিউজটো কি? নিউজৰ কোনো প্লুৰেল ফৰ্ম নাথাকে, নিউজটো কি? সিংগুলাৰ।
নিউ শব্দটো ক'ৰ পৰা হয় নৰ্থ ইষ্ট ৱেষ্ট আৰু সাউথ মই আগতেও কৈছিলো নিউ শব্দটো কি প্লুৰেল নহয় সিঙ্গুলাৰ গতিকে কি দ্য নিউজৰ পিছত আৰ হ'ব নোৱাৰে ভুলটো ক'ত আছে ইয়াতে আছে অপচন সি টোত আছে ভুল আমি এক্সপ্লেনেশ্যনটো এবাৰ চাই লওঁ যদি শিওৰ হৈ যাম ইয়েছ আৰটো ভুল আৰু নিউজটো কি আনকাউন্টেবল নিউজ ইজ এন আনকাউন্টেবল নাউন এণ্ড শুড টেক ইজ ইনষ্টেড অফ আৰ নিউজটো আনকাউন্টেবল আৰু আনকাউন্টেবল বস্তুৰ কি নাথাকে প্লুৰেল নাথাকে এতিয়া চাওক আমি যদি কি লিখো ৱাটাৰ লিখো এয়াৰ লিখো ৰাইট আৰু কি লিখিব পাৰো আমি মিল্ক লিখিব পাৰো এইবিলাক বস্তু কি নহয় এইবিলাক বস্তু কাউন্টেবল নহয় ৰাইট কিন্তু এইবিলাক বস্তুৰ লগত সদায় কি কৰা যায় the water is pure the water is clean the water is blue right the air is fresh the air is clean milk is white কিয় লিখা হয় আনকাউন্টেবল বস্তু আৰু আনকাউন্টেবল বস্তুৰ কি নাথাকে প্লুৰেল ফৰ্ম নাথাকে তাক কি কৰা হয় সিঙ্গুলাৰ হিচাপে ট্ৰিট কৰা হয় water air milk এইবিলাক কি আনকাউন্টেবল হয় ঠিক তেনেকে কি নিউজটো আনকাউন্টেবল হয় আৰু ইয়াক সিঙ্গুলাৰ হিচাপে কি কৰা যায় ট্ৰিট কৰা যায় সেই কাৰণে কি হ'ব তাৰে পিছত বি ভাৰ্বটো কোনটো বহিব ইজ বহিব আৰ নবহে যদিও বা নিউজ শব্দটোতে কি লাগি আছে এটা এছ লাগি আছে আপোনালোকে ভাবিব পাৰে যে কি যে নিউ শব্দটোৰ প্লুৰেল নেকি নিউজটো নহয় এইটো নহয় কি নিউজটো এটাই বস্তু সিঙ্গুলাৰ ৰাইট সিঙ্গুলাৰ এই কাৰণে কাৰণ সি আনকাউন্টেবল কাউন্টেবল হলেহে আমি প্লুৰেল কৰিব পাৰিলোহেঁতেন ৰাইট সেইকাৰণে আমি কি কৰিব নোৱাৰো ৱাটাৰ্স লিখিব নোৱাৰো এয়াৰ্স মিল্কস লিখিব নোৱাৰো হেয়াৰ্স লিখিব নোৱাৰো ৰাইট কি আছে হেয়াৰ ইয়াৰেও আমি হেয়াৰ্স লিখিব নোৱাৰো গতিকে এনেকুৱা ধৰণৰ কিছুমান কথা ৰাইট এইটো নিশ্চয় আপোনালোকে বুজি পালে ইয়াৰে পিছৰ কোৱেশ্চনটোৰ ফালে যাম এতিয়া আমি কোৱেশ্চন নম্বৰ 16 আইডেন্টিফাই দ্য এৰৰ হি ডিডন্ট নিউ দি আনসাৰ এতিয়া চাওক হি অপশন এ আছে হি অপশন বি ডিডন্ট অপশন সি নিউ অপশন ডি আছে দি আনসাৰ ৰাইট এতিয়া এটা কথা আপোনালোকে মোক কওক যে আমি বাক্যত যে কি নকৰো ডাবল পেসিভ নিলিখো ৰাইট ডাবল পেসিভ নিলিখো ডাবল কম্পাৰেটিভ ডিগ্ৰী নিলিখো ডাবল সুপাৰলেটিভ ডিগ্ৰী নিলিখো ডাবল কুৱেশ্যনো নিলিখো তেনেস্থলত ডাবল নেগেটিভ হ'ব পাৰেনে নোৱাৰে ডাবল নেগেটিভ লিখা হোৱা নাই কিন্তু ইয়াতে কি কৰিছে ডিডন্ট এইটো কিহত আছে পাষ্ট টেন্সত আছে নিউ এইটো ক'ত আছে পাষ্ট টেন্সত আছে সো যদি দুটা পাষ্ট টেন্স লিখা যায় এটা বাক্যত শুদ্ধ হ'বনে আৰু মেইন ভাৰ্বটো কি মেইন ভাৰ্বটোৰ আগত যিটো অক্সিলাৰি বা যিটো হেল্পিং ভাৰ্ব বহি আছে হেল্পিং ভাৰ্বটোৱে আপোনাৰ অলৰেডি পাষ্ট টেন্সটো কভাৰ কৰি আছে ই অলৰেডি পাষ্ট টেন্স কভাৰ কৰি আছে তেতিয়াহ'লে যিটো মেইন ভাৰ্বটো পাষ্ট টেন্সত লিখাৰ কোনো দৰকাৰ নাছিলে এতিয়া কথাটো হ'ল ভুল কোনটোত আছে ডিডন্টটোত আছে নে নিউটোত আছে এতিয়া চাওক ডিডন্টটোত ভুল এই কাৰণে নাই কাৰণ কিয় কাৰণ হি ডিডন্ট এইটো সেইটোৱে বহিব লাগিব নিউটোহে আমি কি কৰিব লাগিব নো কৰিব লাগিব তো হি যদি ডিডন্ট নিলিখি আমি ডোন্ট বা হি ডাজন্ট লিখিলোহেঁতেন তেতিয়া আমি নিউ লিখিব নোৱাৰো দুটা ভুলটো নাই এটাহে ভুল আছে গতিকে হি ডিডন্ট খিনিলে ঠিকে আছিলে নিউ লিখা মাত্ৰকে ভুল হৈ গ'ল হি ডিডন্ট কি হ'ব লাগিছিল নো হ'ব লাগিছিল হি ডিডন্ট নো হ'ব লাগিছিল সো ভুল ক'ত আছে অপশন সি টোত ভুল আছে আমি এবাৰ এক্সপ্লেনেশ্যনটো চাই লওঁ এক্সপ্লেনেশ্যনটো এইটোৱে যে নিউটো বা অপশন সি টোত ভুল আছে ৰাইট এক্সপ্লেনেশ্যনটো এইটো যে আফটাৰ ডিড we use the base form of the verb no instead of new যে did বা didn't যেতিয়া আমি লিখিম ইয়াতে কি কৰা হৈছে did ৰ সলনি কি ব্যৱহাৰ কৰা হৈছে didn't ব্যৱহাৰ কৰা হৈছে obviously নেগেটিভ বুজাইছে কিন্তু did ব্যৱহাৰ হৈছে আলটিমেটলি সো যদি অক্সিলাৰি ভাৰ্বটো বা হেল্পিং ভাৰ্বটো যদি পাষ্ট টেন্সত বহিয়ে আছে তেতিয়াহ'লে তাৰে পিছত আমি মেইন ভাৰ্বৰ কি কৰিম বেস ফৰ্মটো ইউজ কৰিম সেইকাৰণে নিউ নহয় কি হ'ব নো হে হ'ব লাগিব নিউ নহয় ঠিক আছে দিস ইজ দি এক্সপ্লেনেশ্যন ইয়াৰে পিছৰ কোৱেশ্চনটোৰ ফালে যাম এতিয়া আমি কোৱেশ্চন নম্বৰ 17 কি দিয়া আছে চুজ দ্য কাৰেক্ট আনসাৰ চুজ দ্য কাৰেক্ট সেন্টেন্স আই এম ফিলিং ভেৰি হাংগ্ৰি নাও মই খুব ভোকাতুৰ অনুভৱ কৰি আছো হয় নেকি yes hungry is a feeling definitely hungry to feeling হয় কিন্তু যদি কি ভোক লাগি আছে I feel very hungry now I am very feeling hungry now এটোতো নহয় কাৰণ মই মোৰ বহুত ভোক লাগি আছে নে কি বুজাইছে ইয়াতে এইটো বাক্যত হেতু ভুলকে বুজাইছে I am very much feeling hungry now এই দুটা বাক্য ভুল হৈ আছে অপশন সি আৰু ডি ভুল হৈ আছে আমি বাক্যকেইটা পঢ়ি চালে গম পাওঁ I am feeling very hungry now নে I feel very hungry now কোনটো হ'ব মই ভোকাতুৰ অনুভৱ কৰি আছো নে মই এতিয়া ভোকাতুৰ হৈ আছো কোনটো শুদ্ধ হ'ব আমি তাৰ কাৰণে এক্সপ্লেনেশ্যনটো চাই লওঁ কি দিয়া আছে
অপশ্যন বি যেটো দিয়া আছে এটো শুদ্ধ হ'ব যে I feel very hungry now. Feel is a stative verb. Stative verb আৰু সেই কাৰণে কি নহয় অনুভৱ কৰো I feel অমুক I see I look এনেকুৱা বস্তু কিছুমান যেতিয়া হয় তেতিয়া তাৰে লগত তাক আমি usually continuous tense use নকৰো How are you feeling? I am feeling অমুক তেনেকে ক'ব পাৰো কিন্তু stative verb এটাৰ লগত সাধাৰণতে ing use কৰা নহয় সেই কাৰণে কি কৰা নহয় এনেকুৱা আৰু এটা verb আছে এটো হল কি see সেই কাৰণে মই এটা বাঘ দেখিছো বুলি যদি কোৱা যায় কি হ'ব I see a tiger not কি I am seeing ইয়াতে লিখা usually নাযায় ঠিক আছে I am seeing ইয়াতে লিখা নাযায় I see লিখা যায় ঠিক তেনেকে I am feeling ইয়াতে লিখা নাযায় I feel লিখা যায় সেইটোৱে হৈছে ইয়াৰ এক্সপ্লেনেশ্যন যে এটো এটা stative verb আৰু ইয়াৰ লগত usually continuous tense use নহয় এনেকুৱা নহয় যে continuous tense use কৰিব নোৱাৰি পাৰি কিন্তু usually use কৰা নাযায় যদি আমাক অপচন এটা দিয়া আছে যে continuous আৰু indefinite তেতিয়া হলে আমি কি কৰিম definitely indefinite টো চুজ কৰিম ঠিক আছে এইটো হৈ গ'ল আনসাৰ ইয়াৰে পিছৰ কোৱেশ্চনটো ফালে যাম নাম্বাৰ 18 কি দিয়া আছে আইডেন্টিফাই দা ইনকাৰেক্ট পাৰ্ট she told that she was tired এতিয়া ইয়াতে কি ভুল আছে she told that she was tired যে তাই কৈছিল told মানেওটো কোৱাই হয় told মানেও কোৱাই হয় আৰু she was tired এই পাৰ্টটোত ভুল আছে নে এই পাৰ্টটোত ভুল নাই that she was tired এই পাৰ্টটোত ভুল নাই এইটো পাৰ্ট শুদ্ধ কিন্তু ক'ত ভুল আছে she told that কোনোবাটোত ভুল আছে that টো ভুল নেকি এটা কনজাংশন বহুৱাইছে indirect speech obviously indirect narration গতিকে that টো ভুল নহয় কিন্তু ভুল কোনটো told টো ভুল কিহৰ কাৰণে told টো ভুল কাৰণ কিবা এটা কথা যেতিয়া কোৱা যায় কাৰোবাক কাহিনী এটা যদি কোৱা গৈছে বা কিবা এটা কথা আহি কাৰোবাৰ আগত কৈ দিয়া গৈছে তেতিয়াহে told হয় আৰু tell থাকিলে কি লাগিব tell থাকিলে এটা ডাইৰেক্ট অবজেক্ট লাগিব tellৰ পিছত আমি ডাইৰেক্ট অবজেক্ট নবহুৱালে নহব he told the story হৈ যাব the story to direct object she told me a story হৈ যাব me to ইয়াতে direct object কিন্তু ইয়াতে direct object টো দিয়া হোৱা নাই গতিকে কি তাই জাস্ট কথাষাৰ কৈছিলে জাস্ট মেনশন হে কৰিছিলে গতিকে told ৰ জাগাত কি হ'ব লাগিছিলে said হ'ব লাগিছিলে যদি আমি told বা tell ব্যৱহাৰ কৰো tell verb টোৰ পিছত এটা direct object লাগে যে tell verb টো কিহৰ কথা কৈছে বা কাক কৈছে সেই আনসাৰটো দিব পাৰিব লাগে আৰু যদি সেই আনসাৰটো ইয়াতে ওলাই থকা নাই তেতিয়া হলে এইটো ইয়াতে ইউজ নহয় বুজি পালে explanation টো still এবাৰ চাই লও যে yes told টোতে ভুল আছে কিয় told must be followed by an object এটা অবজেক্ট থাকিবই লাগিব যেনে she told me হ'ব পাৰে me ৰ সলনি কি থাকিব পাৰে এনেকুৱা হ'ব পাৰে she told কি a story কি কৈছিল এটা কাহিনী কৈছিল কাক কৈছিল মোক কৈছিল এটা ডাইৰেক্ট অবজেক্টে কি কৰি আছে যেতিয়া ফলো কৰি থাকে ডাইৰেক্ট অবজেক্ট এটাই তেতিয়াহে তাৰ মেইন ভাৰ্বটোৰ যেটো আসল অৰ্থ হেতু ফুটি উঠে আদাৰৱাইজ কি নহয় আদাৰৱাইজ বাক্যটো শুদ্ধ নহয় গতিকে কাৰেক্ট সেন্টেন্সটো হ'ব লাগিব she said that she was tired told ৰ সলনি কি হ'ব লাগিব said হ'ব লাগিব ঠিক মই যেনেকৈ কৈছিলো সেইটোৱে বস্তু ডাইৰেক্ট অবজেক্ট এটা লাগিব যদি অবজেক্ট নাথাকে আমি told ব্যৱহাৰ কৰিব নোৱাৰো তাৰে পিছত কি দিয়া আছে নাম্বাৰ 19 find the incorrect part neither of the boys are ready এতিয়া neither of the boys হয় দুটা লৰাৰ কথাই কৈছে আৰু দুটা লৰাৰ কথা ক'লে সাধাৰণতে boys লিখাই যায় কিন্তু এতিয়া যদি neither of নবহিলেতেন the boys are ready বাক্যটো the sentence would have been কি correct the sentence could have been correct কিন্তু ইয়াতে neither of যদি দিয়া গৈছে তাৰ মানে কি সেই লৰা দুটাৰ ভিতৰত এটাও ৰেডি নহয় এটাও যদি ৰেডি নহয় নেগেটিভ সেন্সত যদি কোৱা হৈছে হেতু বস্তুৱে কি কৰে সিঙ্গুলাৰ বুজায় নেগেটিভ সেন্সত কোৱা বস্তুটোৱে সিঙ্গুলাৰ বুজায় কাৰণ তাৰ ভিতৰত এটাও নাই তাৰমান এটাটো কি সিঙ্গুলাৰ আমি এটাক কাউন্ট কৰিছো যে এটাও নাই কাউন্ট কৰিবলৈ চাই দেখিছো যে এটাও নাই দুটা লৰা আছিল তাৰে ভিতৰত এটাও ৰেডি নহয় গতিকে কি আমি এটা সিঙ্গুলাৰ বিচাৰিছিলো কাউন্ট কৰিবলৈ তেনেকুৱা ক্ষেত্ৰত সিঙ্গুলাৰ বিচৰা হয় বা তেনেকুৱা ক্ষেত্ৰত সিঙ্গুলাৰ বুজোৱা হয় গতিকে নেইদাৰত ভুল নাই অফ দা বয়জত ভুল নাই ভুল ক'ত আছে আৰ টোত ভুল আছে ইজ হ'ব লাগিছিলে নেইদাৰ অফ দা বয়জ ইজ ৰেডি yes definitely the boys লিখা আছে definitely the boys লিখিছে কিন্তু মেইন কথাটো হল neither লিখা আছে গতিকে neither টোৱে কাৰ লগত এগ্ৰি কৰিব ইয়াৰ লগত যদি এগ্ৰি কৰিব লাগে ই কি হ'ব লাগিব ইজ হ'ব লাগিব neither ৰ লগত এগ্ৰি কৰিলে ঠিক আছে সেইটোৱে গতিকে ভুল ক'ত আছে আৰত আছে neither is singular so it should be is ready not are ready গতিকে কি হ'ব লাগিব সেন্টেন্সটো হ'ব neither of
the boy কি হ'ব is ready এইটোহে হ'ব লাগিব বাক্যটো ঠিক আছে I hope এইটো বস্তু আপোনালোকে বুজি পাইছে right ইয়াৰে পিছৰ কোৱেশ্চনটো ফালে যদি আমি যাওঁ নাম্বাৰ 20 স্পট দ্য মিষ্টেক আৰু স্পটিং ইৰৰ্ছৰ আমাৰ এইটো শেষৰটো কোৱেশ্চন ইয়াৰ পিছত আমি বেলেগ কেটেগৰী ডিসকাস কৰিম স্পটিং ইৰৰ্ছৰ এইটো আমাৰ শেষৰটো কোৱেশ্চন ইয়াৰ পিছত আমি বেলেগ কেটেগৰী ডিসকাস কৰিম ঠিক আছে he gave me many advices yes আকৌ এটা বস্তু কি হল advices he gave me ভুল আছে নেকি নাই many ভুল আছে নেকি ক'ত ভুল আছে advices right এতিয়া এটা কথা মই কওঁ যে ভুলটো মেনিটো থাকিব পাৰে এডভাইচেজতো থাকিব পাৰে কিয় কাৰণ এডভাইচেজ নহয় এডভাইচটো এটা আনকাউন্টেবল নাউন এডভাইচ হেল্প এইবিলাক হৈছে আনকাউন্টেবল নাউন যেনেকে লাগেজ ফাৰ্নিচাৰ এইবিলাক আনকাউন্টেবল গতিকে যদি আনকাউন্টেবল হয় তেতিয়াহ'লে এছটো কিয় বহিল ইয়াতে এছটো কেনেকে বহিল এইটো এটা ভুল হ'ব পাৰে আৰু যদি আনকাউন্টেবল হয় ইয়াতে মেনি কেনেকে বহিল সেইটো এটা ভুল হ'ব পাৰে গতিকে কোনটো ভুল আমি চাই লওঁ আহক মেনি আৰু ইয়াৰে ভিতৰত মেইন ভুলটো হ'ল এডভাইচেজ কিয় এডভাইচেজটো কিয় কাৰণ এডভাইচ ইজ আনকাউন্টেবল সো উই শুড সে মাচ এডভাইচ বা পিসেস অফ এডভাইচ ৰাইট ভুল এইটো হয় মেনিটো হয় কিন্তু মেনিৰ পিছত মেনিটোলৈকে আমি যদি ধৰিছো সেন্টেন্সটো মেনিটোলৈকে যেনিবা ভুল ওলোৱা নাই কিন্তু এডভাইচেছ হ'ব নোৱাৰে মেনি কি হ'ব পাৰিব মেনি পিসেছ অফ এডভাইচ হ'ব লাগিব আদাৰৱাইজ কি হ'ব লাগিব মাচটো সলনি কৰি সৰি মেনিটো সলনি কৰি মাচ লিখিব লাগিব এতিয়া মেনিটো আমাৰ দিয়াই আছিলে অলৰেডি সো এডভাইচেছটো আমি লিখিব নোৱাৰো কাৰণ এডভাইচেছটোৱে শুদ্ধ নহয় মেনিটো বেলেগ বেলেগৰ লগত বহিব পাৰে কিন্তু এডভাইচেছ কাৰো লগত নবহে কাৰণ এডভাইচেছ শুদ্ধই নহয় কাৰণ এডভাইচটো এটা আনকাউন্টেবল নাউন যদি আনকাউন্টেবল নাউন হয় তেতিয়াহ'লে প্লুৰেল কেনেকে হ'ব এছটোৰ ইয়াতে দৰকাৰ নাই ৰাইট আৰু এটা ডাঙৰ কথা যে এডভাইচৰ আমি ভাৰ্ব আৰু নাউনৰ ডিফাৰেন্সটো বুজি নাপাওঁ এইটো এডভাইচ মানে হৈছে কি পৰামৰ্শ বা উপদেশ এইটো হৈছে নাউন আৰু যেতিয়া এনেকে লিখা হ'ব এডভাইচ এছ ইজি যেতিয়া লিখা হ'ব তেতিয়া সেইটো হৈ যায় ভাৰ্ব ৰাইট সি মোক পৰামৰ্শ দিছিলে এইটো কৰিবলৈ হি এডভাইচ মি টু কিপ কোৱাইট হি এডভাইচ মি টু অমুক তেতিয়া কি হ'ব তেতিয়া সেইটো ভাৰ্ব হৈ যাব গতিকে এই ডিফাৰেন্সটো আপোনালোকে মনত ৰাখিব এই ডিফাৰেন্সটো মনত ৰাখিব ঠিক আছে ইয়াৰে পিছৰ কোৱেশ্চনটো ফালে আমি যাম এতিয়া এবাৰ আমাৰ ফ্ৰেজেল ভাৰ্ব কেইটামান আহিছে ফ্ৰেজেল ভাৰ্ব গোটেইকেইটা ইয়াতে মিনিংফুল হয় আৰু গোটেইকেইটা চাবলগীয়া আছে সেই কথাটো মনত ৰাখিব হি ফাইনেলি ডেশ স্মোকিং আফটাৰ ইয়াৰ্ছ অফ ষ্ট্ৰাগল যে সি বহুত বছৰে ষ্ট্ৰাগল কৰি আছিল কিহৰ নামত যে স্মোকিং বাদ দিম বুলি ধূম্ৰপান বাদ দিবৰ কাৰণে সি ষ্ট্ৰাগল কৰি আছিল আৰু অৱশেষত সি ধূমপানটো এৰি দিব পাৰিলে কোনটো হ'ব গেভ আপ নে গেভ ইন নে গেভ আউট নে গেভ এৱে কোনটো হ'ব গোটেইকেইটা গিভৰ পৰা হৈছে মেইন ভাৰ্বটো কি গিভ ইয়াৰে লগত কি পাৰ্টিকল লগ হৈছে ইন আছে ৰাইট আপ আছে তাৰপিছত কি আছে আউট আছে আৰু কি আছে এৱে আছে এইকেইটা পাৰ্টিকল লগ হৈ বেলেগ বেলেগ ফ্ৰেজেল ভাৰ্ব গঠন কৰিছে ৰাইট এতিয়া গিভ ইন গিভ আপ গিভ আউট গিভ এৱে কি হয় ইয়াতে যিহেতু এৰি দিয়াৰ কথা বুজাইছে এৰি দিলে কি হ'ব গেভ আপ হ'ব gave up. He finally gave up smoking after years of struggle. আমি এক্সপ্লেনেশ্যনটো চাই লওঁ আহক এক্সপ্লেনেশ্যনত কি কৰা আছে গোটেইকেইটা ফ্ৰেজেল ভাৰ্বৰ মিনিং দিয়া আছে গতিকে এইটো আপোনালোকৰ কাৰণে ইউজফুল এটা বস্তু যদিহে কিবা কাৰণত বাকী কেইটা নাজানিছিল আপোনালোকে কি কৰি ল'ব পাৰে নোট কৰি ল'ব গেভ আপ হ'ব কিয় গিভ আপ মিনছ টু কুইট সামথিং গিভ আপ মানে কিবা বস্তু এৰি দিয়া কিবা বস্তু যেনিবা আপুনি হাৰ মানি ল'লে বা কিবা বস্তু সদায় কাৰণে এৰি দিলে ত্যাগ কৰিলে সেইটো গিভ আপ বুজায় গিভ ইন মানে হৈছে টু yield something or to agree to something after resisting it কিবা এটা বস্তু কি কৰা নকৰো কৰি থাকি কৰা এটা মানে কিবা এটা বস্তু yield something right to stop working give out মানে হৈছে কাম কৰিবলৈ বন্ধ কৰি দিয়া স্মোকিং টো হলে এটা হেবিট গতিকে হেতুত কাম কৰা বন্ধ কৰা নাযায় হেতু সিধা এৰি দিয়া যাব ৰাইট give away মানে হৈছে a thing that is included free when you buy something কিবা বস্তু কিনিলে হেতুৰ লগত যে আন এটা বস্তু ফ্ৰী কে ইনক্লুড কৰি দিয়া যায় হেতু give away মানে বিতৰণ কৰি দিয়া বিলাই দিয়া ডিস্ট্ৰিবিউট কৰি দিয়াও হ'ব পাৰে কিবা এটা বস্তু কিনোতে লগত যে বাই ওৱান গেট ওৱান ফ্ৰী যে থাকে বিশালত বস্তু কিনিলে সেই যেটো লগত ফ্ৰী আহে হেতু give away বুলি কয় কিয় give away মানে বিলাই দিয়া বিতৰণ কৰি দিয়া বুজায় ঠিক আছে কিমানখিনি ইয়াৰে পিছত কি দিয়া আছে চাও আহক নাম্বাৰ 22
The plane dash exactly at exactly 6 a.m. প্লেন খনৰ কথা কৈছে, took up, took in, took off আৰু took away. Take ৰ পৰা হৈছে এইকেইটা, take up, take in, take off আৰু take away, right? Take into আছে, আকৌ কি আছে, take on আছে, বেলেগ বেলেগ আছে, take ৰ পৰা বহুত কেইটা আছে, right? Take কি হ'ব পাৰে, up হ'ব পাৰে, in হ'ব পাৰে, off হ'ব পাৰে, তাৰপিছত away হ'ব পাৰে, আৰু কি হ'ব পাৰে, into হ'ব পাৰে, হা, for হ'ব পাৰে, take for, আৰু কি থাকিব পাৰে, take ৰ লগত on থাকিব পাৰে, take on মানে কাৰোবাৰ প্ৰতিদ্বন্দিতা আগবঢ়োৱা বা কাৰোবাৰ ওপৰত কি কৰা, আক্ৰমণ কৰা, right? Take over আছে, take over মানে চাৰ্জ লৈ লোৱা, so take ৰ পৰা কিমান মহা ফ্ৰেজেল ভাৰ্ব হৈছে, বহুত হৈছে, right? Take up মানে কিবা দায়িত্ব লোৱা, right? Take up মানে কিবা এটা বস্তু লৈ লোৱা, took in, take in মানে কি, take in ৰ অৰ্থ আমি ডিসকাস কৰিম, এইটো কি হ'ব, এইটো take off অৰ্থাৎ took off হ'ব, took off মানে took off ৰ বেলেগ বেলেগ দুটা অৰ্থ আছে, take off ৰ দুটা অৰ্থ আছে, এতিয়া take off your blazer বুলি যদি কয় মই এইটো খুলি দিব লাগিব, right? Take off মানে কাপোৰ চাপোৰ বা তেনেকুৱা ক্লথিঙৰ ক্ষেত্ৰত খুলি দিয়াও হয়, আৰু take off মানে মাটিৰ পৰা আলোক হৈ যোৱা, মাটিৰ পৰা নিলগত গুচি যোৱাও হয়, মাটিৰ পৰা ওপৰলৈ উঠি যোৱা হয়, so the plane took off, তাৰমানে প্লেনখন মাটিৰ পৰা ওপৰলৈ উঠিল বা উৰিলে, কেতিয়া কোন সময়ত 6 AM ত, took away নহয়, right? আমি এক্সপ্লেনেশ্যনটো এবাৰ চাই লওঁ, take off বা took off হ'ব, কিয়, take off means to leave the ground for an aircraft, এয়াৰক্ৰাফ্টৰ ক্ষেত্ৰতহে বুজাই, কিন্তু আদাৰৱাইজ take off মানে কি, take off মানে খুলি দিয়াও বুজায়, যদি মই শাৰ্ট এটা খুলিব লাগে, take off your shirt, তেনেকে ক'লেও কি মই শাৰ্টটো খুলি দিব লাগিব, take off your shoes, please take off your shoes before entering the house, ঘৰটোত সোমোৱাৰ আগতে, before entering my room, before entering the library, please take off your shoes লিখা থাকে, right? Take off মানে remove কৰাও হয়, আৰু ইয়াতে কি বুজাইছে, মাটি এৰি যোৱা, মাটিৰ পৰা নিলগত গুচি যোৱা, for an aircraft, এয়াৰক্ৰাফ্ট মানে কি, যিটো বস্তু উৰে, উৰা জাহাজ, হেলিকপ্টাৰ, ফ্লাইট, ফাইটাৰ প্লেন এইবিলাকৰ ক্ষেত্ৰত, take up মানে হৈছে become interested or engaged in a pursuit, কিবা এটা বস্তু এনেকুৱা আছে, যিটো বস্তু মই কি, এটা ফিল্ড অফ ৱৰ্ক, সাপোজ মই হবি হিচাপে কিবা এটা বস্তু লৈ লৈছিলো, বা মই টেনিছ খেলিবলৈ লৈছিলো, বা মই ক্ৰিকেট খেলিবলৈ লৈছিলো, চুজ কৰিছো কিবা এটা বস্তু এংগেজ হবৰ কাৰণে, সেইটো বস্তুক টেক আপ কৰা বুলি কয়। টেক ইন মানে হৈছে ইনক্লুড অৰ এনকম্পাছ সামথিং, টেক ইন মানে কিবা এটা বস্তু মই লৈ ললো, কিবা এটা বস্তু ভিতৰত ললো, বা কিবা এটা বস্তু ইনক্লুড কৰিলো কোনোবা এটা ক্ষেত্ৰত, ৰাইট? টেক ডাউন বুলি এটা আছে, টেক ডাউন মানে আকৌ কি, লিখা, টেক ডাউন মানে নোট কৰি লোৱা, টেক অন মানে প্ৰতিদ্বন্দিতা আগবঢ়োৱা, ৰাইট? টেক এৱে মানে কি, a restaurant that sells food that you can eat somewhere else, টেক এৱে তাৰমানে এনেকুৱা এখন ৰেষ্টুৰেণ্ট যিখনে ফুড বিক্ৰী কৰে, কিন্তু আপুনি গৈ কৰবাত বেলেগত খাব লাগে, a restaurant that sells food that you can eat somewhere else, তাৰমানে আপুনি সাপোজ ঘৰত বহি পেলাই কিবা খাব পাৰে, এতিয়া সেই জমেটো এইবিলাক যে ওলাইছে, এইটো টেক এৱে বুলিয়ে কয়, ৰাইট? আকৌ টেক এৱে মানে কি হয়, কাৰোবাৰ যিটো ক্ৰেডিট বা কাৰোবাৰ যিটো ক্ৰেডিবিলিটি, আপুনি যদি সেইটো ক্ৰেডিট সন্মান নিদি পেলাই আপুনি সেই বস্তুটো যদি কি কৰিছে, তেওঁৰ পৰা লৈ লৈছে, সেইটো টেক এৱে কৰা বুলি কয়, ৰাইট? তেনেকুৱাও বুজায়। টেক অভাৰ কৰা মানে কি কৰা, অভাৰশ্বেডো কৰি দিয়া, চাৰ্জ লৈ লোৱা, তেনেকুৱা বুজায়। চ' টেকৰ বহুত আছে। তাৰপিছত কি আছে, she does the meeting for next week, মিটিংখন পিছৰ সপ্তাহলৈকে কি কৰি দিলে, পিছুৱাই দিলে বা স্থগিত ৰাখিলে। এতিয়া পুট অন আছে, পুট অফ আছে, পুট আউট আছে, পুট ইন আছে, কোনটো হ'ব, পুট অন মানেতো পিন্ধি লোৱা, ৱেইট পুট অন কৰা মানে কি, ৱেইট পিন্ধি লোৱা নেকি, নহয়, ওজন বঢ়াই লোৱা, তেনেকুৱা হয়। পুট অন কৰা, চোলা এটা পিন্ধি লোৱা, পুট অফ আছে, পুট আউট আছে, পুট আউট মানে কি কৰা, পিছুৱাই দিয়া, কেনচেল কৰি দিয়া, আকৌ পুট অফ মানে কিবা এটা বস্তু অফ কৰি দিয়া, তেনেকুৱা হ'ব পাৰে। পুট ইন আছে, আমি গোটেই কেইটাৰ যদি মিনিং কেইটা চাওঁ ভালকে গম পাম যে এইটো কি হ'ব, পুট অফ হ'ব। পুট অফ তাৰমানে, পুট অফ মানে পোষ্টপন কৰা, কিবা এটা বস্তু স্থগিত কৰা বা পিছুৱাই দিয়া, পিছৰ সপ্তাহলৈকে কি কৰি দিলে, পুট অফ কৰি দিলে, তাৰমানে মিটিংখন বা যিটো প্ৰগ্ৰাম আছিলে পিছৰ সপ্তাহলৈ ৰাখিলে। পুট অন মানে হৈছে প্লেচ এ গাৰ্মেণ্ট, কাপোৰ এটা পিন্ধি লোৱা, ৰাইট? পিচ অফ জুৱেলাৰী এটচেট্ৰা, তুমি যদি কিবা এটা বস্তু পিন্ধি লোৱা, অন পাৰ্ট অফ ওৱানছ বডি, শাৰ্টটো হ'ব পাৰে, চেইনডাল হ'ব পাৰে, পুট অন, ৰাইট? এডাল ডায়মণ্ড নেকলেছ হ'ব পাৰে, এডাল ব্ৰেচলেট হ'ব পাৰে, ইয়াতে কৰা, এইডাল কি হ'ব পাৰে, সেইটোৰ লগত পুট অন বহিব। পুট অন মানে পিন্ধি লোৱা বা গাত লগাই লোৱা, আঁৰি লোৱা, ঠিক আছে? পুট আউট মানে কি, এক্সটিংগুইশ সামথিং দ্যাট ইজ বাৰ্নিং, জ্বলি থকা কিবা এটা বস্তু নুমুৱাই দিয়া, সাপোজ চাকি এটা জ্বলি আছিল, সেইটো নুমুৱাই দিয়া। কিন্তু লাইটটোৰ ক্ষেত্ৰত পুট আউট নহয়, পুট আউট কেতিয়া হ'ব,
পুট আউট লেম্পটোৰ ক্ষেত্ৰত হ'ব, চাকিটোৰ ক্ষেত্ৰত হ'ব, মম এডালৰ ক্ষেত্ৰত হ'ব, কাৰণ সেইটো বস্তু বাৰ্নিং, সেইটো বস্তু কি হৈ আছিল, জ্বলি আছিল, জ্বলি থকা বস্তু এটা নুমাই দিলে পুট আউট কৰা হয়। আকৌ আছে কি, ইণ্টাৰাপ্ট ইন এ কনভাৰচেশ্যন অৰ ডিছকাশ্যন। পুট ইন মানে হৈছে কাৰোবাৰ যদি এটা কথোপকথন চলি আছে বা কাৰোবাৰ কিবা এটা আলোচনা চলি আছে, মই গৈ বোলে মাজতে মাত দিছো, ৰাইট, মই গৈ যদি মাজতে মাত দিছো নীলাজৰ নিচিনাকে, সেইটোকে পুট ইন কৰা বুলি কয়। পুট ইন মানে ভিতৰলৈ সোমাই আহক। ইনপুট মানে কি, ইনপুট মানে হৈছে বেলেগে দিয়া এটা কি, যিটো বস্তু আমাক তথ্য এটা কোনোবাই প্ৰদান কৰিছে বা কিবা এটা ইনপুট দিছে, ইনষ্ট্ৰাকশ্যন দিছে, সেইটো এটা ইনপুট হৈ যায়। ইনপুট আৰু পুট ইন দুইটা বেলেগ বেলেগ বস্তু। তাৰে পিছত কি আহিলে, নম্বৰ 24 আহিলে, কি দিয়া আছে, দ্য টিচাৰ আস্ক দ্য ষ্টুডেণ্টছ টু ডেশ দ্য মিনিং অফ দ্য ৱৰ্ড। এটা শব্দ আছে, শব্দটোৰ মিনিংটো কি কৰিবলৈ দিছিলে, বুজিবলৈ দিছিল বা ভালকে চাই ল'বলৈ দিছিলে। লুক অভাৰ, লুক আপ, লুক ইনটু আৰু লুক অন। এই লুকৰ কেইটা আছে, লুকৰ আৰু আছে, ৰাইট, কি কি আছে, লুক এট হ'ব পাৰে, কি হ'ব পাৰে, আৰু লুক ডাউন হ'ব পাৰে, আৰু কি থাকিব পাৰে, লুক আফটাৰ থাকিব পাৰে, আৰু কি থাকিব পাৰে, লুক ফৰ থাকিব পাৰে, ৰাইট, এনেকুৱা বহুত থাকিব পাৰে। লুক এট মানে কিবা এটা বস্তুৰ ফালে চোৱা, লুক ডাউন মানে কাৰোবাক নেগলেক্ট কৰা বা তলখাপৰ বুলি কৰা, ঘিণ কৰা, লুক আফটাৰ মানে হৈছে চোৱা চিতা কৰা, লুক ফৰ মানে হৈছে বিচাৰি থকা, চাৰ্চ কৰা। এতিয়া আমাক লাগে এইকেইটাৰ ভিতৰত কোনটো হ'ব, এটা মিনিং বিচাৰিব দিছে ৱৰ্ড এটাৰ, ৰাইট, মিনিং এটা বুজি ল'ব দিছে, গতিকে কোনটো হ'ব, অপশ্যন বি, লুক আপ। লুক আপ মানে কি, লুক আপ মিনছ টু চাৰ্চ ফৰ ইনফৰমেশ্যন, এটা মিনিং বা ইনফৰমেশ্যন, অৰ্থ বিচৰা, সেইটো লুক আপ বুলি কয়। লুক ফৰ মানে কিবা বস্তু বিচাৰি থকা হয়, কিন্তু নট নেচেচাৰিলি ইনফৰমেশ্যন। যদি আমি ইনফৰমেশ্যনৰ কথা কওঁ স্পেচিফিকেলি, তেতিয়াহ'লে কি হ'ব, লুক আপ। কিবা এটা মিনিঙৰ কাৰণে মই চাই আছো, কিবা এটা অৰ্থৰ কাৰণে চাই আছো, লুক আপ, ৰাইট। আকৌ লুক আপ মানে কেতিয়াবা ইনস্পায়াৰ হোৱাও বুজায়, যেনে আই লুক আপ টু হিম, আই হেভ অলৱেজ লুকড আপ টু হিম, তাৰমানে মই সদায় তেওঁৰ পৰা ইনস্পায়াৰ হৈছো, তেওঁৰ পৰা শিকিছো, তেনেকুৱাও বুজায়। লুক অভাৰ মানে কি, ইনস্পেক্ট সামথিং উইথ এ ভিউ টু এষ্টাব্লিছিং ইটছ মেৰিট। কিবা এটা বস্তুৰ পৰা ভাল কোৱালিটি খিনি বুজিবৰ কাৰণে বা ভাল কোৱালিটি খিনি উলিয়াবৰ কাৰণে কি কৰা গৈছে, কিবা বস্তু এটা ইনস্পেক্ট কৰা গৈছে বা পৰীক্ষা নিৰীক্ষা কৰা গৈছে। লুক ইনটু মানে হৈছে ইনভেষ্টিগেট সামথিং, অনুসন্ধান চলোৱা কিবা বস্তুৰ ক্ষেত্ৰত। হি লুকড ইনটু দ্য মেটাৰ, তাৰমানে সি সেই মেটাৰটোত, সেই ঘটনাটোত কি চলি আছিল, অনুসন্ধান চলাবৰ কাৰণে ট্ৰাই কৰিছে, বা সেই বস্তুটোৰ অন্তৰ্নিহিত বস্তুটো কি জানিবলৈ ট্ৰাই কৰিছে। আকৌ আছে লুক অন, লুক অন মানে টু ৱাচ সামথিং হেপেনিং উইদাউট টেকিং এনি একশ্যন। লুক অন মানে হি লুকড অন, কিবা এটা বস্তু হৈ আছিলে আৰু সেই বস্তুটো সি নৰখালে, সেই বস্তুটো সি নৰখালে বা সেই বস্তুটো সি ইণ্টাৰাপ্ট কৰা নাই, কি কৰিছে, মনে মনে চাই আছে। আমাৰ কিছুমান মানুহ থাকে ন, কাজিয়া লাগিলে কি কৰে, মনে মনে চাই থাকে, কাজিয়াখন ভাঙি দিবলৈ নাযায়, ৰাইট, বা নিজে কাজিয়াত লিপ্ত হবলৈও নাযায়, কিন্তু চাই গৈ আছে, সেইটোকে লুক অন কৰা বুলি কয়, সেইটোকে লুক অন কৰা বুলি কয়। তাৰপিছত কি আছে চাওঁ, নম্বৰ 25, the company had to dash many employees due to losses. losses মানে কোম্পানীটোৰ লছ হ'ল, পইচা পাতি গ'ল, প্ৰফিট বিলাক গুচি গ'ল, এতিয়া কি কৰিব লগা হ'ল, বহুত এমপ্লয়িজক তেওঁলোকে ৰিলিজ কৰি দিব লগা হ'ল, কামৰ পৰা উলিয়াই দিব লগা হ'ল। গতিকে লে ডাউন নে লে অফ নে লে আপ নে লে আউট, কোনটো হ'ব? লে আউট মানে কি, লে আউট মানে একেলগে বস্তু কিছুমান সজাই দিয়া। আমাৰ ফটোত যে লে আউট থাকে, ৰাইট, আমি এইটো শব্দ পাইছোৱে একেলগে। লে আউট মানে কি, একেলগে সজাই দিয়া, এটা লে আউট বনোৱা, ৰাইট। লে আউট মানে কি হ'ব পাৰে, এনেকুৱা কিবা এটাও হ'ব পাৰে, আকৌ এনেকুৱা কিবা এটাও হ'ব পাৰে, ৰাইট। চ' লে আউট মানে কি, কি ধৰণে সজোৱা হয়। বাকী কেইটা আমাক এতিয়া লাগে লে আপ, লে অফ আৰু লে ডাউন, কোনটো হ'ব আমাক লাগে, এইটো হ'ব লে অফ। লে অফ তাৰমানে কি, লে অফ মিনছ টু ফায়াৰ এমপ্লয়িজ ডিউ টু ইকনমিক ৰিজনছ। যেতিয়া ইকনমিক ৰিজনছৰ কাৰণে, ফাইনেন্সিয়েল ৰিজনছৰ কাৰণে কি কৰা যায়, এমপ্লয়িজক মানুহে ফায়াৰ কৰি দিয়ে, উলিয়াই দিয়ে, তেতিয়া লে অফ বুলি কোৱা যায়। লে ডাউন মানে হৈছে পুট সামথিং ডাউন, কিবা এটা বস্তু তলত পেলাই দিয়া, তললৈ এৰি দিয়া, বা কিবা এটা বস্তু বেয়া কৰা। লে আপ মানে কি, পুট সামওয়ান আউট অফ একশ্যন থ্ৰু ইলনেছ অৰ ইনজুৰি। কিবা ইলনেছ বা ইনজুৰি হৈ থকাৰ পিছতো কাৰোবাক যদি মই মাতিছো, হা, সেইটো লে আপ বুলি কয়, মানে পৰি থকাৰ পৰা উঠাইছো, তাৰমানে আউট অফ একশ্যন থ্ৰু ইলনেছ অৰ ইনজুৰি, ইলনেছ বা ইনজুৰি হৈ থকাৰ পিছতো। লে আউট মানে হৈছে দ্য ৱে ইন হুইচ পাৰ্টছ অফ সামথিং সাচ এজ গাৰ্ডেন, বিল্ডিং, পিচ অফ ৰাইটিং এটচেট্ৰা আৰ এৰেঞ্জড। লে আউট মানে হৈছে এৰেঞ্জমেণ্ট এটা, কি ধৰণে ঘৰটো এৰেঞ্জ কৰা হৈছে। চাপোজ ইয়াতে ঘৰ এটা আছে, এনেকে চাপোজ ঘৰ এটা আছে ধুনীয়াকে,
ঘৰটো কেনেকে এৰেঞ্জ কৰা হৈছে ইফালে গাৰ্ডেন আছে ইফালে গাৰ্ডেন আছে ইফালে যেনিবা সন্মুখৰ খিনি কিবা লোন এটা আছে এৰেঞ্জমেন্ট যিটো পেটাৰ্ণত সজোৱা হৈছে সেইটোক এটা লেআউট বুলি কয় ফটো ছখন যদি মই এলবামত এনেকে সজাইছো ছখন ফটো ইয়াতে লাগি আছে যেনিবা ঠিক আছে এইটো এটা লেআউট হ'ব পাৰে সো সেইটো এৰেঞ্জমেন্ট কেনেকে কৰা হৈছে সেইটোৱে বুজায় ঠিক আছে ইয়াৰে পিছৰ কুৱেশ্যনটো ফালে গৈছো নম্বৰ 26 আৰু মাত্ৰ 4টা আছে ইয়াৰ পিছত হি ড্যাশ আ গ্ৰেট আইডিয়া ডিউৰিং দ্য ডিসকাশন আইডিয়া এটা কথা কৈছিল আৰু কি কি দিয়া আছে কেম এক্ৰছ কেম বাই কেম আপ উইথ কেম ডাউন উইথ ইয়াতে কোনটো হ'ব যেতিয়া এটা নতুন আইডিয়া এটা লৈ আহিছিল এইটো কেম আপ উইথ হ'ব মানে কাম আপ উইথ মানে কিবা এটা নতুন বস্তু লৈ আনা ইন্ট্ৰডিউস কৰোৱা ৰাইট তেনেকুৱা আমি এক্সপ্লেনেশনটো চাই লৈছো কেম আপ উইথ এইকাৰণে হ'ব কাৰণ কাম আপ উইথ মিন্স টু থিংক অফ এন আইডিয়া নতুন এটা চিন্তাধাৰা লৈ আনা নতুন এটা আইডিয়া বিচাৰি পোৱা ৰাইট কাম এক্ৰছ মানে হৈছে মিট অৰ ফাইণ্ড সামওয়ান অৰ সামথিং বাই চান্স এক্সিডেন্টালি কাৰোবাক যেতিয়া লগ পাওঁ এক্সিডেন্টালি কিবা বস্তু আমি বিচাৰি পাওঁ সেইটো কি বুলি কয় কাম এক্ৰছ বুলি কয় কাম বাই হৈছে কল ক্যাজুয়ালি এন্ড ব্রিফলি এজ এ ভিজিটৰ কাৰোবাক যদি কি বুলি মাতা যায় ভিজিটৰ হিচাপে জাস্ট এবাৰ আহি যাবাচোন কাম বাই মাই অফিস এনেকে যদি কয় মানে ক্যাজুয়ালি মাতিছে একো বিশেষ পাৰপাস নাই এবাৰ এনে আহিবৰ কাৰণে মাতিছে ভিজিটৰ হিচাপে অলপ সময়ৰ কাৰণে ৰাইট সেইটো বুজায় কাম ডাউন উইথ মানে কি কাম ডাউন উইথ মানে বিগিন টু সাফাৰ ফ্ৰম আ স্পেসিফাইড ইলনেস I started coming down from cancer. I started coming down from কি হেপাটাইটিছ কিবা এটা বেমাৰ হ'ল সেইটো বেমাৰৰ পৰা মই লাহে লাহে ভুগিবলৈ আৰম্ভ কৰিছো সেইটো কথা কি বুলি কয় কাম ডাউন ৱেট বুলি কয় আৰু সিফালে বেমাৰ বা কিবা এটা সিচুৱেশন এটা লাগিব কিবা কন্ডিশন এটা লাগিব স্পেসিফাইড ইলনেস এটা ঠিক আছে তাৰে পিছৰ কোৱেশ্চনটো কি দিয়া আছে আমি চাও কোৱেশ্চন নম্বৰ 27 the thief dash with a large sum of money কি কৰিলে পলাই দিলে চুৰজনে ডাঙৰ এটা পইচা এমাউন্ট এটা লৈ পেলে চুৰি কৰি পেলে তাৰ পৰা পলাই দিলে আৰু এটো কি হ'ব get away get out get over আৰু get along মানে to be in harmonious terms কাৰোবাৰ লগত ভাল যদি টাৰ্ম থাকে হেতু get along I get along with him pretty well মোৰ তাৰ লগত মানে খুব ভাল এটা বন্ডিং আছে ৰাইট get over আছে get over টো কি হয় কিবা বস্তু এটা ট্ৰমা এটা বা দুখ এটা পালো হেতু বস্তু ওভাৰকাম কৰাটো get over বুলি কয় get out মানে ওলাই যোৱা বুজায় আৰু আছে মিনিং মই বুজাম আৰু got away হ'ব এটো get away মানে পলাই যোৱা চকুত নপৰাকে হাৰি যোৱা ৰাইট হেতু হ'ব গতিকে কোনটো অপচন এ get away টো হ'ব get away means to escape পলায়ন কৰা চকুত নপৰাকে তাৰ পৰা গুচি যোৱা পলাই যোৱা get out মানে to become known after being secret until now মানে কিবা now মানে কিবা এটা বস্তু এই পৰ্যন্ত গোপনীয় হৈ আছিল থকাৰ পিছত ফাইনালি সেই বস্তুটো মানুহে যেনিবা জানিলে ফাইনালি যেতিয়া বস্তুটো মানুহে জানিলে এটো কি হ'ব হেতুকো get out বুলি কয় তাৰমানে spill the beans let the cat out of the bag বুলি যে কয় হেতুৱে get over হৈছে recover from an ailment or an upsetting or startling experience কিবা এটা বেয়া এক্সপেৰিয়েন্স হ'ল কিবা এটা বেয়া বস্তু মাইন্ডত সোমাল ট্ৰমা এটা পালো মেন্টালি বা বেমাৰ এটা হ'ল হেতুৰ পৰা লাহে লাহে যেতিয়া ভাল হ'বলৈ ধৰে ৰিকভাৰ হ'বলৈ ধৰে সেই ফেজটো কি বুলি কয় get over বুলি কয় ৰাইট তাৰ পিছত আছে get along মানে to be in harmonious terms কাৰোবাৰ সৈতে ভাল মোৰ টাৰ্মছ আছে সম্পৰ্ক আছে ভাল সম্বন্ধ আছে ৰক্ষা কৰি আছো ভাল বন্ধুত্ব হেতু কি বুলি কয় get along কৰা বুলি কয় ভাল টাৰ্মছত থাকিলে তাৰে পিছত কি আহিলে নম্বৰ 28 কি দিয়া আছে he dash his father in both looks and personality তাৰ মানে সি নিজৰ দেউতাকৰ নিচিনাই পুৰা কেতিয়া কিহত লুকৰ ফালৰ পৰা আৰু পাৰ্সোনালিটিৰ পৰাও তাৰমানে সি দেখাটো দেউতাকৰ নিচিনা আৰু ব্যক্তিত্বটো সি দেউতাকৰ নিচিনা তাৰমানে দেউতাকক কি কৰিছে সি ইমিটেট কৰিছে বা দেউতাকক অনুসৰণ কৰিছে বা দেউতাকৰ নিচিনা হৈছে সিমিলাৰ হৈছে কি হ'ব টেক অফ টেক আফটাৰ টেক আউট নে টেক আপ কোনটো হ'ব টেক আপ মানে কিবা এটা কাম কৰিবলৈ আৰম্ভ কৰা ৰাইট কিবা এটা বস্তু বাছনি কৰি লোৱা পেশা হিচাপে বা নিচা হিচাপে হবি হিচাপে টেক আউট থাকিব পাৰে টেক আফটাৰ আৰু কি আছে টেক অফ মানেতো নহয় আমি জানো এই দুটাৰ মাজত কোনটো হয় আমি চাওঁ আহক কোনটো হ'ব টেক আফটাৰ হ'ব টেক আফটাৰ মানে কি মিন্স টু ৰিজেম্বল আ ফেমিলি মেম্বাৰ এটাৰ লগত যেতিয়া মিল থাকে হেতু কি কৰা বুলি কয় টেক আফটাৰ কৰা বুলি কয় টেক আফটাৰ এতিয়া যদি মোৰ কথা কয় যে আই টেক আফটাৰ মাই ফাদাৰ থ্ৰু লুকস এণ্ড পাৰ্সোনালিটি তাৰমানে মই মোৰ দেউতাৰ নিচিনা কিছু ক্ষেত্ৰত তেনেকুৱা অৰ্থ এটা বুজায় ৰাইট টেক অফ মানে হৈছে টু লিভ গ্ৰাউণ্ড টু ৰিমুভ খোলা বুজায় টেক আউট মানে হৈছে টু ৰিমুভ সামথিং ফ্ৰম সামৱেৰ কোনোবা এটা বস্তুৰ পৰা কিবা এটা বস্তু উলিয়াই দিয়া যেনিবা থানছৰ সেই মুঠিটোৰ পৰা যদি এইকেইটা যদি উলিয়াই দিয়া যায় মণিকেইটা তেতিয়া কি হ'ব এইটো টেক আউট কৰা বুজাব আৰু টেক আপ মানে হৈছে বিকাম ইন্টাৰেষ্টেড অৰ এংগেজ ইন আ পাৰ্সুট কিবা এটা বস্তু ইন্টাৰেষ্টেড হোৱা আৰু বাছি লোৱা বুজায়
ঠিক আছে, এইকেইটা অৰ্থ আমি আগতেও ডিছকাছ কৰিছিলো, গতিকে সময় নষ্ট নকৰো। তাৰে পিছৰ কুৱেশ্যনটো কি দিয়া আছে নম্বৰ 29, দ্য পুলিচ আৰ ডেছ দ্য কেছ কেয়াৰফুলি। দ্য পুলিচ আৰ কি লুকিং আফটাৰ, লুকিং ইনটু, লুকিং অভাৰ নে লুকিং আউট? লুকিং আউটটো নহয়, লুক আউট মানে কি? লুক আউট মানে কিবা এটা ডেঞ্জাৰাছ বস্তু হ'ব পাৰে, একদম সাৱধান, সাৱধানে থাকা। ঐ চাবা চাবা চাবা, আমি যে কওঁ মানুহটোক খুন্দিয়াব খুজিলে এই চাবা চাবা, পিছলি পৰিব খুজিলে এই চাবা চাবা, সেইটো লুক আউট কৰা বুলি কয়। লুক আউট, লুক আউট এনেকে কয়, ৰাইট? লুক অভাৰ আছে, লুক ইনটু আছে, লুক ইনটু মানে ইনভেষ্টিগেট কৰা, আৰু লুক আফটাৰ মানে হৈছে চোৱা চিতা কৰা, পৰিচৰ্যা কৰা কাৰোবাক। চ' কোনটো হয় আমি চাই লওঁ, ইয়াতে হৈ যাব লুক ইনটু। ঠিক আছে, লুকিং ইনটু হ'ব। লুক ইনটু মিনছ টু ইনভেষ্টিগেট। লুক আফটাৰ মানে হৈছে টু টেক কেয়াৰ, লুক অভাৰ মানে ইন্সপেক্ট সামথিং উইথ আ ভিউ টু এষ্টাব্লিছিং ইটছ মেৰিট। কিবা বস্তুৰ পৰা ভাল কিবা এটা বস্তু উলিয়াম বুলি যদি বিচৰা যায়, তেতিয়াহে লুক অভাৰ হয়। লুক আউট হৈছে টু বি কেয়াৰফুল অৰ পে এটেনশ্যন টু সামথিং ডেঞ্জাৰাছ। কিবা এটা ডেঞ্জাৰাছ বা বিপদজনক বস্তু আহি আছে, সেইটোৰ প্ৰতি সাৱধান হোৱা বা সেইটোৰ প্ৰতি যত্নবৰ হোৱাটোকে কি বুলি কয়? লুক আউট কৰা বুলি কয়, ৰাইট? এইটো বস্তু মনত ৰাখিব। তাৰে পিছত কি দিয়া আছে, এইটো আমাৰ আজিৰ লাষ্ট কুৱেশ্যন। আজিৰ ক্লাছটোত আমি যিমান কেইটা পঢ়িলো তাৰে এইটো লাষ্ট কুৱেশ্যন। মনত ৰাখিব যে হি কুডন্ট ডেছ দ্য প্ৰেছাৰ অফ ৱৰ্ক। সি কামৰ প্ৰেছাৰটো ল'ব নোৱাৰিলে যেনিবা, কামৰ প্ৰেছাৰটোৰ সৈতে সি খোজত খোজ মিলাব নোৱাৰিলে। কিপ আপ উইথ, পুট আপ উইথ, ৰান আউট অফ আৰু টাৰ্ণ আপ। টাৰ্ণ আপ মানে কি? টাৰ্ণ আপ মানে সময়ত কিবা এটা বস্তু কৰিবলৈ ৰেডি হোৱা, তেনেকুৱা বুজাই। ৰান আউট অফ মানে নাইকিয়া হৈ যোৱা। মোৰ তাত কিবা এটা বস্তু আছিল, আই এম ৰানিং আউট অফ কেছ, তাৰমানে মোৰ লগত কেছ আছিলে, পইচা আছিলে, নগদ ধন আছিলে, নাইকিয়া হৈ গৈ আছে এতিয়া, আই এম ৰানিং আউট অফ হেৰি। পুট আপ উইথ মানে সেই বস্তুটোৰ সৈতে সহ্য কৰি থকা, আৰু কিপ আপ উইথ মানে কিপ আপটো কি? কিপ আপ মানে কিবা এটা কণ্টিনিউ কৰা, ভাল কাম এটাৰ ক্ষেত্ৰত, ৰাইট? সেইটো বুজাই। চ' ইয়াতে কি হ'ব? পুট আপ উইথ। পুট আপ উইথ মিনছ টু টলাৰেট সামথিং ডিফিকাল্ট, কিবা টান বস্তু এটা সহ্য কৰি থকা। পুট আপ উইথ, আই কুডন্ট পুট আপ উইথ হিম এনিম'ৰ, মানে মই তাক আৰু টলাৰেট কৰিব নোৱাৰিলো, সি যিমান অত্যাচাৰ চলালে বা যিমান বেয়া ব্যৱহাৰ কৰিলে, এইটো বস্তু টলাৰেট কৰিব নোৱাৰিলো। Keep up with মানে হৈছে কি? Move or progress at the same rate as someone or something else. কিবা বস্তু এটা বা কোনোবা মানুহ এজন প্ৰগ্ৰেছ কৰি আছে, আগবাঢ়ি আছে, তেওঁৰ লগত খোজত খোজ মিলাই আগবাঢ়ি আছো, সেইটো কিপ আপ উইথ বুলি কয়। আই কেনট কিপ আপ উইথ ইউ, তাৰমানে মই আপোনাৰ লগত বা তোমাৰ লগত খোজত খোজ মিলাই আগবাঢ়িব পৰা নাই, ৰাইট? ৰান আউট অফ টু কি? টু ফিনিছ, শেষ হৈ যোৱা। ইউজ অৰ চেল অফ সামথিং so that there is none left, কিবা এটা বস্তু ব্যৱহাৰ কৰি কৰি শেষ হৈ যোৱা, তাৰমানে বিক্ৰী কৰি কৰি শেষ হৈ যোৱা, তাৰমানে, ৰাইট? তেনেকুৱা যেনিবা মোৰ শক্তি, আই এম ৰানিং আউট অফ এনাৰ্জি, ৰাইট? বলেৰো যেতিয়া আপুনি চলাই কি কৰে? কেয়াৰফুল, ইউৰ বলেৰো ইজ ৰানিং আউট অফ ফিউৱেল, কয় ন? তেনেকুৱা ধৰণৰ কথা। টাৰ্ণ আপ মানে হৈছে টু এৰাইভ, টু এপিয়াৰ, কৰবাৰ পৰা আহি ওলালে হঠাতে, সেইটোকে টাৰ্ণ আপ বুলি কয়। হি টাৰ্ণ আপ, হি শ্ব'ড আপ, তাৰমানে সি আহি ওলালে তাতে, ৰাইট? এইখিনিয়ে আজি ডিছকাছ কৰিবলগীয়া, ইমানখিনি। এটা সৰু টেলিগ্ৰাম সম্পৰ্কীয় ঘোষণা আছে। যদিহে আপোনালোকে এই পৰ্যন্ত আমাৰ সৈতে টেলিগ্ৰামত জড়িত হোৱা নাই, তেতিয়াহ'লে অতি সোনকালে হ'ব বুলি মই আশা ৰাখিছো। ই কুহিপাত আৰু মোৰ নিজা চেনেল, দুইটা চেনেলৰে QR কোড কেইটা মই দি দিছো। আপোনালোকৰ স্ক্ৰীনৰ বাওঁফালে আছে ই কুহিপাত অফিচিয়েল টেলিগ্ৰাম চেনেলৰ QR কোড, আৰু স্ক্ৰীনৰ সোঁফালে আছে মোৰ নিজা চেনেলটোৰ QR কোড। এই দুইটা চেনেলত আপোনালোকে জইন কৰিব বুলি মই আশা ৰাখিছো, আমাৰ কৰ্চেছ বা ক্লাছেছ গোটেইখিনিৰ বিষয়ে জানিবৰ কাৰণে। চ' আজিলৈকে ইমানেই। ইয়াৰে পিছত আমি আৰু প্ৰেক্টিচ ছেট লৈ আহিম, আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন আনিম যিখিনি বস্তু আপোনালোকৰ কাৰণে হেল্পফুল হ'ব। পাৰিলে উইথ আনচাৰ এণ্ড এক্সপ্লেনেশ্যন গোটেইখিনি আনিম, তেতিয়া আপোনালোকে গোটেইখিনি বস্তু বুজি পোৱা সহায় হ'ব বুলি মই আশা ৰাখিছো। চ' আজিলৈ ইমানেই। পঢ়া শুনা ভালকে কৰি থাকক, পৰীক্ষালৈ আপোনালোক আটাইৰে শুভেচ্ছা থাকিল, আৰু ইয়াৰে পিছৰ ক্লাছত পুনৰ আপোনালোকক লগ পাম বুলি আশা ৰাখিছো। আনটিল নেক্সট টাইম, টেক কেয়াৰ।